Hello students, welcome to Brain Orbit Educations. So তোমালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছা। এক্সাম আহিলে তোমালোকৰ হাফ ইয়াৰলি এক্সাম হয় নাই? বহুতৰ চাগে ষ্টাৰ্ট হৈছে আৰু যাৰ যাৰ হেই ষ্টাৰ্ট হোৱা নাই চাগে তোমালোকৰ ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। ঠিক আছে? সো এতিয়া আমি আগৰ ক্লাছত ত্ৰিভুজ অধ্যায়টো শেষ কৰিলোঁ। ঠিক আছে? মাজত কেইদিনমান ভিডিঅ' দিব পৰা নাই মই কিবা অলপ পাৰ্সোনেল ৰিজনত। সো আজি আকৌ আমি এটা নতুন ভিডিঅ'লৈকে আমি আগবাঢ়িছোঁ। ঠিক আছে? আজিৰ ক্লাছত আমি তোমালোকৰ যেটো দ্বিঘাত সমীকৰণ চেপ্টাৰ এই দ্বিঘাত সমীকৰণ চেপ্টাৰটো আমি কৰিম। ঠিক আছে? এটা দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ অনুশীলনী যেটো 4.1 হেতু মই ইয়াতে কৰি দিয়া নাই। ঠিক আছে? পিছত লাগিলে মই কৰি দিম, তোমালোকে যদি লাগে বুলি কোৱা তেতিয়াহলে মই কৰি দিম। কাৰণ এই যেটো অনুশীলনী এইটো ইমান টান নহয়। বুজি পাইছা নে? আৰু যদি লাগে তেতিয়াহলে মই কৰি দিম, তোমালোকে মোক কমেন্টত জনাবা। ঠিক আছে? আমি ডাইৰেক্টলি অনুশীলনী 4.2 ৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে? বুজি পাইছা সকলোৱে? এতিয়া তোমালোকৰ দ্বিঘাত সমীকৰণ অধ্যায়টো আছে কি? দ্বিঘাত সমীকৰণ অধ্যায়টো তোমালোকৰ প্ৰথম কথা হ'ল যে দ্বিঘাত সমীকৰণ মানে কি তোমালোকে বুজি পাব লাগিব। ঠিক আছে? তোমালোকে সবে বহুপদ অধ্যায়টো শিকিছা। ঠিক আছে? তো বহুপদ অধ্যায়ত তোমালোকে দ্বিঘাত বহুপদ কি শিকিছা? মানে দ্বিঘাত বহুপদৰ যিটো প্ৰামাণিক ৰূপ, সেই প্ৰামাণিক ৰূপটো কি হয়? এটো হৈছে কি যে ax² plus bx plus c মানে ax² plus bx plus c আৰু কি লিখিব লাগে আমি যত a is not equal to 0 এইটো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে মানে এটা দ্বিঘাত সমীকৰণৰ যদি আমি প্ৰামাণিক ৰূপটো চাও তেতিয়াহলে এইটো কি হৈ যাব একে হ'ব। ঠিক আছে? ax² plus bx plus c equal to 0 ঠিক আছে? x² plus bx plus c equal to 0 এইটোৱে হ'ল আমাৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ। এতিয়া 4.2 অনুশীলনীৰ পৰা তোমালোকৰ কি আছে যে এই দ্বিঘাত সমীকৰণবোৰৰ তোমালোকে মূলবোৰ উলিয়াব লাগে। ঠিক আছে? এতিয়া মূল মানে কি তোমালোকে যেটো দ্বিঘাত বহুপদ বা বহুপদ অধ্যায়টো তোমালোকে শূন্য উলিয়াইছিলা মানে এটা দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিয়াইছিলা এই শূন্যবোৰকে আমি মূল বুলি কওঁ। ঠিক আছে? বাকি তাতে একো বেলেগ নহয়, শূন্যবোৰকে আমি মূল বুলি কওঁ যদি এইটো বহুপদ নহয় কিনে কি হয় এটা সমীকৰণ হয়। বুজি পাইছা? দ্বিঘাত বহুপদ নহয় যদি সেইটো দ্বিঘাত সমীকৰণ হৈ যায় তেতিয়াহলে সেইবোৰক আমি কি বুলি কওঁ আমি মূল বুলি কওঁ, শূন্য বুলি আমি নকওঁ। ঠিক আছে? এতিয়া দ্বিঘাত সমীকৰণ এটাৰ মূল বা দ্বিঘাত বহুপদ এটাৰ শূন্যবোৰ উলিওৱাৰ বহুতটা পদ্ধতি আছে মানে তাৰ ভিতৰত এটা হ'ল তোমালোকে তাতেও আগৰ অধ্যায়টো পাইছা বহুপদ অধ্যায়টো যে উৎপাদকীকৰণ পদ্ধতি। এতিয়া উৎপাদকীকৰণ পদ্ধতিৰ ভিতৰত আমি মেইনলি দুটা পদ্ধতি অৱলম্বন কৰো। ঠিক আছে? প্ৰথম পদ্ধতিটো হৈছে যে মধ্যপদ বিভাজন পদ্ধতি। ঠিক আছে? আৰু দ্বিতীয়টো কি হৈছে? দ্বিতীয়টো হৈছে তোমালোকৰ বিজীয় অভেদ। তাৰমানে বিজীয় অভেদ মানে তো বুজি পাইছা যেনেকে a + b² a - b² বা তোমালোকৰ a² - b²। এই বিজীয় অভেদৰ দ্বাৰা আমি কি কৰিব পাৰো আমি উৎপাদকীকৰণ কৰিব পাৰো। ঠিক আছে? এতিয়া এই অধ্যায়টোত 4.2 অনুশীলনী যিখিনি তোমালোকৰ প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি টোটালি কি কোনটো হেড কৰিম কোনটো পদ্ধতিত কৰিম আমি মধ্যপদ বিভাজন পদ্ধতিত কৰিম। ঠিক আছে? সো সকলোৱে প্ৰশ্নখিনি চাবা। এতিয়া প্ৰথম প্ৰশ্নটো দিছে আমাক কি যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। ঠিক আছে? টোটালি ইয়াতে তোমালোকক 10টা প্ৰশ্ন দিছে। ঠিক আছে? তো 10টা প্ৰশ্ন চাবা মই এটা এটাকে তোমালোকক কৰি দিছো। প্ৰথম প্ৰশ্নটো দিছে আমাক যে x² - 3x - 10 0 x² - 3x - 10 0 এটা মধ্যপদ বিভাজন পদ্ধতিৰ প্ৰথম স্টেপটো কি আমাৰ মেইন কামটো আমি কি কৰিব লাগে যে এই যেটো মধ্যপদ মানে যেটো মাজৰ পদ আছে। ঠিক আছে? প্ৰথমতে যেতিয়া এটা তোমাক দ্বিঘাত সমীকৰণ দিব বা দ্বিঘাত বহুপদ এটা দিব আৰু যেতিয়া তুমি মূল বা শূন্যবোৰ উলিয়াব লাগে তেতিয়া সদায় চাবা যে এই দ্বিঘাত বহুপদটো বা সমীকৰণটো তাৰ প্ৰামাণিক ৰূপত আছে নে নাই। ঠিক আছে? সদায় প্ৰামাণিক ৰূপত কিন্তু থাকিব লাগিব। বুজি পাইছা? তাৰমানে প্ৰথম পদটো সদায় x² থকা পদটো হ'ব লাগিব, দ্বিতীয় পদটো সদায় x থকা পদটো হ'ব লাগিব আৰু তৃতীয় পদটো সদায় এটা ধ্ৰুৱক পদ হ'ব লাগিব। কেতিয়াবা কোনোবাটো প্ৰশ্ন তোমালোকক কি কৰি দিব যে এই x থকা পদটো আগত দিব বা 10 যেটো ধ্ৰুৱক পদ সেই ধ্ৰুৱক পদটো মাজত দি দিব। ঠিক আছে? তো তেতিয়া তোমালোকে এই যেটো প্ৰামাণিক ৰূপ সেই প্ৰামাণিক ৰূপত তোমালোকে সজাব লাগিব। সজাই দিলেহে তাৰ পিছত তুমি মূলবোৰ উলিয়াব পাৰিবা, নহলে কিন্তু মূলবোৰ উলিয়াব নোৱাৰা। বুজি পাইছা? গোটেই চিন তোমালোকৰ মানে ভুলে হৈ যাব। এতিয়া আমাৰ
মধ্যপদ বিভাজন পদ্ধতিত আমি কি কৰিব লাগে মধ্যপদ মানে কি মাজৰ পদ মানে কি যেটো x থকা পদ ঠিক আছে এই x থকা পদটো আমি এনেকুৱা ধৰণৰ দুটা পদত আমি কি কৰিব লাগে আমি বিভাজন কৰিব লাগে ঠিক আছে যি দুটা পদ তুমি যোগ কৰিলে কি পাব লাগে এই মাজৰ পদটো পাব লাগিব বুজি পাইছা ঠিক আছে তাৰ মানে এই ইয়াতে যে তিনিটা পদ আছে মানে তোমাৰ এটা দুটা তিনিটা মানে এই তিনিটা পদৰ পৰা আমি এইটো আমি কেইটা পদলৈকে নিম চাৰিটা পদলৈকে বুজি পাইছা প্ৰথম পদটো আৰু তৃতীয় পদটো একে থাকিব খালি এই যেটো মাজৰ পদ এই মাজৰ পদটোক আমি দুটা পদত কি কৰি দিম বিভাজন কৰি দিম বুজি পাইছা সেইটোৱে হ'ল মধ্যপদ বিভাজন পদ্ধতি ঠিক আছে এতিয়া আমি কৰিম কেনেকৈ এইটো চাবা স্টেপ কেইটা কি মই এটা তোমালোকক শর্টকে স্টেপ কেইটা লিখি দিছো যে এক নম্বৰ স্টেপ কি হয় প্ৰথমতে আমি x স্কয়াৰ থকা যেটো পদ ঠিক আছে তাৰ আমি কি চাম আমি সহগটো চাম তাৰ তো x স্কয়াৰৰ সহগ কি আছে একো নাই মানে 1 আছে ঠিক আছে তো মই এনে 1 লিখি ললো কিন্তু ধ্ৰুবক পদ কিমান আছে ধ্ৰুবক পদ আছে -10 ঠিক আছে যদি মানে পদটোৰ লগত যেটো সাইন থাকে প্লাস মাইনাস যি থাকে সেইটো তোমালোকে কনসিডাৰ কৰিব লাগিব ঠিক আছে সেইটো কেতিয়াও নাপাহৰিবা বহুতে তোমালোকে এইটো ভুল কৰা যে পদটো ঠিকে দিবা কিন্তু তাৰ লগত থকা সাইনটো তোমালোকে কনসিডাৰ নকৰা তো এতিয়া আমি কি কৰিম যে x স্কয়াৰৰ যেটো সহগ 1 আৰু ইপিনে ধ্ৰুবক পদ কিমান -10 সেইটো আমি পূৰণ কৰিম ঠিক আছে তো 1 * -10 কিমান হ'ব এইটো হ'ব -10 হ'ল এতিয়া দুই নম্বৰ স্টেপত আমি কি কৰিব লাগিব এই যেটো -10 আমি পালো মানে পূৰণ কৰি যেটো -10 পালো এই -10 ক আমি কি কৰিম আমি দুটা পদত ভাগ কৰিম ঠিক আছে দুটা পদত আমি কি কৰিম আমি বিভাজন কৰিম যি দুটা পদ পূৰণ কৰিলে তুমি কি পাব লাগিব এই একেই -10 পাব লাগিব ঠিক আছে মানে পূৰণ কৰি যেটো পাইছিলা তুমি এটোৱে পাব লাগিব এই পদ দুটা পূৰণ কৰিলে তুমি -10 পাব লাগিব আৰু এই একে পদ দুটা যি দুটা পদ ইয়াতে উলিওৱা তুমি ঠিক আছে সেই একে পদ দুটা যোগ কৰিলে তুমি ইয়াতে কি পাব লাগিব এই মাজৰ পদটো পাব লাগিব এতিয়া মাজৰ পদটো কিমান আছে এইটো আছে -3 3 নহয় কিন্তু -3 ঠিক আছে মই কৈছো যে সাইন সদায় কনসিডাৰ কৰিবা তো -3 পাব লাগিব বুজি পাইছা ইয়াতে একেই হ'ব লাগিব কিন্তু ঠিক আছে তো তাৰ কাৰণে আমি কি কৰো আমি 10 ৰ মানে যেটো আমি পূৰণফল পালো ঠিক আছে সেই পূৰণফলটো আমি কি উলিয়াও আমি তাৰ উৎপাদক উলিয়াও ঠিক আছে এটা উৎপাদক উলিওৱাৰ ক্ষেত্ৰত তোমালোকে মাইনাস সাইনটো কনসিডাৰ নকৰিলে হ'ব তো 10 ইকুৱেল টু আমি কি জানো 2 * 5 বুলি জানো মানে এইটো এটা কৰো মানে সংখ্যা হয় গতিকে আমি মুখনিকৈ কৰিব পাৰো তাৰ উৎপাদক দিলে 2 * 5 ঠিক আছে এতিয়া এই যে 2 আৰু 5 পালা উৎপাদক দুটা সেই 2 আৰু 5 ক আমি এনেকুৱা ধৰণে সজাব লাগিব যাতে ইহত দুটা পূৰণ কৰিলে তুমি -10 পোৱা আৰু সেই 2 আৰু 5 কে তুমি প্লাস কৰিলে -3 পোৱা বুজি পাইছা এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব যে 2 আৰু 5 ক প্লাস কৰিলে আমি কেনেকৈ -3 পাম কাৰণ 2 আৰু 5 ক প্লাস কৰিলে 7 হে পাম মানে তো মই এইটো কোৱা নাই যে তাতে 2 আৰু 5 এ থাকিব লাগে তাতে কোনোবা এটা পদ মাইনাসও হৈ যাব পাৰে বুজি পাইছা না 2 আৰু 5 ৰ ভিতৰত কোনোবা এটা মাইনাস হ'ব কোনোবা এটা প্লাসও হ'ব পাৰে বা দুটাই মাইনাস হৈ যাব পাৰে বুজি পাইছা তো এনেকুৱা ধৰণে তোমালোকে ভাবিব লাগিব ঠিক আছে এতিয়া যদি আমাক -3 লাগে তেতিয়া হলে আমি কি কৰিম তো আমি জানো যে 5 যদি এতিয়া 5 টো যদি পজিটিভ লৈ লও আৰু যদি 2 টো যদি মই নেগেটিভ লৈ লও তেতিয়া হলে আলটিমেটলি কি হ'ব প্লাসে মাইনাসে মাইনাস তো 5 - 2 = কিমান হ'ব 3 হ'ব হয় না কিন্তু আমাক দিছে এটা -3 আমি উল্টাটো কৰিব লাগিব হয় না উল্টাটো মানে যে 2 ক আমি কি লম পজিটিভ লম আৰু 5 ক আমি কি লম নেগেটিভ লম বুজি পাইছা তো তেতিয়া কি হ'ব 2 প্লাসে মাইনাসে মাইনাস 2 - 5 = কিমান হ'ব -3 হ'ব ঠিক আছে আৰু লগতে যদি সেই পদ দুটাই মানে 2 আৰু -5 ইহত দুটা যদি পূৰণো কৰি দিয়া তেতিয়া হলে কিমান পাবা তুমি 2 * -5 যদি কৰা তেতিয়া হলে কিমান পাবা প্লাসে মাইনাসে মাইনাস আৰু 2 5 যা কিমান 10 তো পালানে পদ দুটা এটা হল 2 আৰু এটা হল কি -5 বুজি পাইছা সকলোৱে ঠিক আছে তো এতিয়া গতিকে আমি সেই পদ দুটা আমি পালো কি যে এটা হল 2 এটা হল 2 আৰু এটা হল -5 এটা হল 2 আৰু এটা হল -5 বুজি পালা তো এতিয়া আমি কি কৰিম ইয়াতে ৰিডিউস পাতি দিম তাহলে কি হ'ব এইটো x² + 2x - 5x - 10 = 0 বুজি পালা তাহলে এই -3x ক আমি এই দুটা পদত ভাগ কৰি দিলো 2x আৰু -5x দুটা পদত আমি কি কৰিলো বিভাজন কৰি দিলো ঠিক আছে
এতিয়া আমি কি কৰিম নেক্সট কাম হ'ব আমাৰ এটো ইমপ্লাইজ দে এইবিলাক ওকে তো এতিয়া প্ৰথম দুটা পদৰ পৰা আমি কমন লম বুজি পাইছা এতিয়া ইহত দুটাৰ পৰা কি কমন আহিব কমন মানে কি আমি বুজি পাওঁ কমন মানে হৈছে সেম বস্তু ঠিক আছে ইয়াতেও x আছে x দুটা আছে x স্কয়ার মানে কি দুটা x পূৰণ হৈ আছে ইয়াতে এটা x পূৰণ হৈ আছে তো গতিকে x সেম আছে এটা x তো দুটাতে আছে হয় না দুটা পদতে আছে তো x আমি কমন ল'ব পাৰো বাকি দুটাতে কমন নাহে তো x যদি কমন লোৱা এই দুটাৰ পৰা তেন্তে ব্ৰেকেটৰ ভিতৰত কি থাকি যাব x স্কয়াৰ x গল তাৰমানে দুটা x ৰ পৰা এটা x গুচি গল কেইটা থাকিল এটা থাকিল মাজত প্লাস আছে তো প্লাস বহাম দেন 2x ৰ পৰা x গুচি গল কি থাকিল 2 থাকিল তাৰমানে ব্ৰেকেটৰ ভিতৰত কি থাকিল x 2 বুজি পাইছা ঠিক আছে আৰু এইখিনি যদি তুমি পূৰণ কৰা পূৰণ কৰিলে তুমি আগৰ এই x স্কয়াৰ 2x টো পাব লাগিব বুজি পালানে তাৰমানে x x x স্কয়াৰ ইয়াতে আছে আৰু x 2 2x তাৰমানে আমাৰ ঠিকে আছে কমন লোৱা ঠিক তেনেকে -5x -10 ৰ ক্ষেত্ৰত আমি কি ল'ব লাগিব আমি ইয়াতে 5 আৰু 10 যদি চোৱা 5 কি হয় 10 ৰ এটা উৎপাদক হয় হয় না কাৰণ 10 ৰ যদি আমি চাও 2 5 যা 10 তো গতিকে 10 ৰ ভিতৰটো এটা কি সোমাই আছে 5 এটা সোমাই আছে না নাই সোমাই আছে তো ইয়াতেও 5 আছে তো আমি কি কৰিম 5 এটা কমন লৈ এতিয়া আগত কি সাইন বহাম প্লাস নে মাইনাস এটো এটা কথা হ'ল হয় না তো আগত আমি কি বহাম আগত আমি মাইনাস সাইন বহাম ঠিক আছে বুজি পাইছা তো মাইনাস সাইন কিয় বহাম সেইটো মই কৈ দিছো চাবা তো -5 বহালো মানে আৰু তো বেলেগ নাই কাৰণ ইয়াতে x আছে ইয়াতে x নাই তো x টো ইয়াতে কমন নাই তো ইয়াতে কি থাকি গল ফিগাৰত 5 ইয়াতে -5 আছিল -5 গুচি গল থাকিল কি x তো x থাকিল ঠিক আছে ইয়াতে -10 ৰ -5 গুচি গল হয় নাই যে তাৰমানে -10 ক যদি তুমি -5 ৰে ডিভাইড কৰা তেতিয়ালে কি হ'ব 5 2 যা 10 আৰু মাইনাসে কটা গ'ল প্লাস হ'ব বুজি পাইছা তাৰমানে কি থাকি যাব +2 থাকি যাব বুজি পালা ঠিক আছে তো আমি এই ব্ৰেকেটৰ ভিতৰত থকা পদ কেইটা আমি সমান কৰিব লাগিব ইয়াতে যদি তুমি x 2 পাইছা ইয়াতে তুমি x 2 পাবই লাগিব যদি নোপোৱা তেতিয়ালে গম পাবা যে তোমাৰ কিবা ভুল হৈছে ঠিক আছে তো গতিকে ইকুৱেল টু কি হ'ল 0 তো আমি পাই গলো ইয়াতে x 2 পালো ইয়াতে x 2 পালো ব্ৰেকেটৰ ভিতৰত এতিয়া এইটো গোটেইটো এটা পদ আৰু এইটো গোটেইটো এটা পদ ঠিক আছে কাৰণ পূৰণ হৈ আছে এইখিনি পূৰণ হৈ আছে এইখিনি পূৰণ হৈ আছে গতিকে পূৰণ হৈ থাকিলে আমি এটা পদ বুলি ধৰিব পাৰো তাৰ পৰা এই দুটা পদৰ পৰা এতিয়া চোৱা যে কি কমন আছে ইয়াতেও x 2 আছে ইয়াতেও x 2 আছে তো আকৌ আমি x 2 কমন ল'ব পাৰো মানে থাকিল কি তেতিয়া হলে x হ'ল ইনটু x 2 ৰ পৰা x 2 কমন আহিল থাকিল কি x থাকি গল আৰু মাইনাস 5 হ'ল ইনটু x 2 ৰ পৰা x 2 কমন আহি গল থাকিল কি -5 তো গতিকে ইকুৱেল টু 0 তাৰমানে আমি এই বহুপদটো আমি এই যেটো আমাৰ বহুপদ আছিল x² - 3x - 10 ঠিক আছে দ্বিঘাত বহুপদ এই বহুপদটো আমি কি কৰিলো তাৰ দুটা উৎপাদকত প্ৰকাশ কৰিলো বুজি পাইছা এইটোকে আমি উৎপাদকীকৰণ বুলি কওঁ ঠিক আছে তো এতিয়া যেহেতু তাৰ উৎপাদকত দুটা প্ৰকাশ কৰিলো তাৰ পৰা আমি লিখিব পাৰো যে এটাকে x + 2 = 0 x - 5 = 0 আমি জানো যে দ্বিঘাত বহুপদৰ কি হয় শূন্য কেইটা থাকে দুটা থাকে কিয় কাৰণ তাৰ মাত্ৰা দুই মানে মাত্ৰা যিমান থাকিব তাৰ শূন্য বিমানটা থাকিব ঠিক আছে ইয়াৰ পৰা আমি x 2 টো যদি আমি ৰাইট হ্যান্ড সাইড লৈ যাও এটো পাম আমি x = -2 আৰু ইয়াৰ পৰা x = কি পাম আমি -5 আছে এইজনে লগে কি হ'ব +5 হৈ যাব তো আমি x ৰ মান পাই গলো এটাকে x = -2,5 কৰিব পাৰিলে সকলোৱে ঠিক আছে তো এনেকুৱা ধৰণে আমি মধ্যবৰ্তী বিভাজন পদ্ধতিৰে আমি কৰিব লাগিব নেক্সট প্ৰশ্নটো চাওঁ আমি নেক্সটটো কি দিছে আমাক 2x² + x - 6 ঠিক আছে 2x² + x - 6 = 0 ইয়াতে আমি কৰিম কি x² থকা সহগটো আৰু ইফালে -6 ক পূৰণ কৰিম তাৰমানে 2 * -6 হ'ব ইকুৱেল টু কিমান হ'ব -12 হ'ব তাৰমানে এতিয়া -12 ক আমি দুটা পদত ভাগ কৰিব লাগিব যেটা পূৰণ কৰিলে তুমি -12 পাবা আৰু যেটা যোগ কৰিলে তুমি কি পাব লাগিব মাজৰ পদটো কিমান আছে x আছে x মানে তাৰ সহগ কি আছে 1 আছে তো প্লাস কৰিলে তুমি 1 পাব লাগিব ঠিক আছে এতিয়া -12 ৰ যদি চোৱা -12 ৰ বা 12 ৰ -12 নকও আমি 12 এ কম উৎপাদক উলিওৱাৰ ক্ষেত্ৰত তো 12 ৰ উৎপাদক যদি চোৱা কি হ'ব 2 * 2 * 3
মানে মৌলিক উৎপাদক। তো ইয়াৰ পৰা আমি চাব লাগিব যে এই তিনিটা আমি উৎপাদক পালো সেই তিনিটাক আমি এনেকুৱা ধৰণে এৰেঞ্জ কৰিম, ঠিক আছে, যাতে তাৰ পৰা আমি দুটা সংখ্যা উলিয়াম, সেই সংখ্যা দুটা পূৰণ কৰিলে আমি -12 পাম আৰু প্লাস কৰিলে আমি কি পাম 1 পাব লাগিব, ঠিক আছে। যদি আমি 2 * 2 কৰো 4 আৰু 3 টো যদি এক্সট্ৰাকে ৰাখি লও তেতিয়াহলে 4 + 3 যদি কৰো তেতিয়াহলে পাও 7, বাট আমি প্লাস কৰিলে 1 পাব লাগে। তো প্লাস কৰিলে 1 কেনেকৈ পাবা, তাৰ মানে আমি 3 টো আমি কি দিব লাগিব, আমি মাইনাসত লব লাগিব, বুজি পালা। তেতিয়াহে কি হ'ব, প্লাসে মাইনাসে মাইনাস, তো 4 - 3 = 1 আৰু ইপিনে 4 * তুমি যদি -3 কৰা তেতিয়াহলে কিমান হ'ব, -12 পাবা, বুজি পালা, ঠিক আছে। তো তাৰ মানে আমি কি পালো, পদ দুটা আমি পালো যে 2x² প্লাস এটা পালো আমি 4x আৰু এটা পালো আমি কি -3x -6 = 0, বুজি পালা। তাহলে মাজৰ পদটো আমি দুটা পদত ভাগ কৰিলো, বিভাজন কৰিলো, এটা হল 4x এটা হল -3x। তো এতিয়া আমি কমন লম, প্ৰথম কি কমন আহিব, 2 আৰু 4 ৰ যদি আমি কমন লব চাও 2 টো কি হয়, 2 4 ৰ এটা উৎপাদক, তো গতিকে 2 কমন আহিব, x² আৰু x আছে তো x কমন আহিব, থাকিল কি তেতিয়া হলে 2x² ৰ 2 গুচি গল, x গুচি গল, x² ৰ x এটা থাকি যাব, প্লাস 4 ৰ 2 গুচি গল, তাৰমানে 4 ক যদি 2 ৰে ডিভাইড কৰা কিমান হ'ব, 2 থাকিব, তো ইয়াতে 2 থাকিব, আকৌ x আছে, x টো গুচিয়ে গল ইফালে, মানে তো নাথাকে, তো ব্ৰেকেটৰ ভিতৰত কি থাকি গল, x + 2 ইপিনে -3 আৰু 6 ৰ যদি চোৱা 3 কি হয়, 6 ৰ এটা উৎপাদক হয়, মানে 3 * 2 = 6, তো আমি 3 কমন লব পাৰো, ইয়াতে কি থাকি গল, x থাকি গল, প্লাস -6 ৰ পৰা -3 গুচি গল, তাৰমানে -6 ক যদি -3 ৰে ডিভাইড কৰা তেতিয়ালে কি থাকিব, মাইনাস মাইনাস কাটা গল প্লাস, হয় না, -6 / -3 কৰিলে মাইনাস মাইনাস কাটা গল প্লাস হ'ব, আৰু 3 ৰে 6 ক ডিভাইড কৰে 2, এই কাৰণে মাজত আমি কি লিখিছো, প্লাস লিখিছো, বুজিছা। তো 2 থাকিল = 0, ঠিক আছে। তো আমি সেম পালো নে, x + 2 x + 2, তাৰ পৰা এতিয়া আমি x + 2 কমন আহিব, আৰু দুটাতে আছে x + 2 আৰু ইনে ব্ৰেকেটত কি লিখি যাব, 2x - 3 = 0, ঠিক আছে, বুজি পাইছা। এই লাইন দুটা তোমালোকৰ মেইন, প্ৰথম লাইনটো হৈছে মাজৰ পদটো বিভাজন কৰা, এইটো যদি পাৰি যোৱা তেতিয়াহলে সেকেন্ড লাইনটো হ'ল তোমাৰ প্ৰথম দুটা পদৰ পৰা কমন লোৱা আৰু তোমাৰ শেষৰ দুটা পদৰ পৰা কমন লোৱা, ঠিক আছে। এই দুটা লাইন যদি তোমালোকে পাৰা ঠিকমতে কৰিব তেতিয়াহলে মধ্যবৰ্তী বিভাজন পদ্ধতিটো একেবাৰে সহজ, বুজি পাইছা। প্ৰেক্টিস কৰিলে পাৰি যাবা, যাৰ যাৰ অকমান কনফিউজন আছে, ঠিক আছে। কিবা যদি আকৌ যদি তোমালোকৰ কিবা বেলেগ কনফিউজন থাকে কমেন্টত জনাব, ঠিক আছে। ওকে, তাৰ পৰা আমি তাৰমানে কি কৰিলো, আমি ওপৰৰ এই বহুপদটো বা সমীকৰণটো আমি দুটা উৎপাদকত ভাগ কৰিলো, মানে এটাকে তাৰ পৰা লিখিম আমি x + 2 = 0, তাৰ পৰা x = কি হ'ব, -2, আৰু ইপিনে 2x - 3 = 0, তাৰ পৰা 2x = কি হ'ব, 3 হ'ব, আৰু x = কিমান হ'ব, 3/2 হ'ল, তাৰমানে x ৰ মান এটাকে x = কি পালো, -2, 3/2 পালো, কৰিব পাৰিছা সকলোৱে, হৈ গ'ল এইটো। নেক্সট কোৱেশ্চনটো চাওঁ আমি কি দিছে। ওকে, নেক্সটটো চাবা, নেক্সটটো অকমান ইম্পৰ্টেন্ট হয়, √2x² + 7x + 5√2, ঠিক আছে। √2x² + 7x + 5√2 = 0, এইটো আছে মানে, ঠিক আছে, ইয়াতে একেই, ঠিক আছে, খালি √2 আছে, ইয়াতে √2 দিলে অকমান সাৱধানে কৰিবা। তো ইয়াতে x² ৰ আগত √2 আছে সহগ হিচাপে, আৰু ধ্ৰুৱক পদ কি আছে, 5√2 আছে, তো দুটা পূৰণ কৰা, কিমান হ'ব এতিয়া, √2 পূৰণ √2 কি হ'ব, 5 ইনটু আমি √2 হোল স্কয়াৰ বুলিও লিখিব পাৰো, মানে দুটা সেম বস্তু পূৰণ হৈ থাকিলে হোল স্কয়াৰ লিখো, তাহলে 5 ইনটু √2 আৰু হোল স্কয়াৰ কাটা কাটি গৈ 2 থাকি গল, তাহলে 5 2 যা কিমান 10, বুজি পাইছা। তাহলে আমি 10 ক দুটা পদত ভাগ কৰিব লাগিব, যি দুটা পদ পূৰণ কৰিলে কি হ'ব, 10 এ ওলাব, আৰু যি দুটা পদ যোগ কৰিলে কিমান ওলাব, 7 ওলাব, ঠিক আছে। এইটো একেবাৰে ইজি, কিয়, কাৰণ 10 ৰ যদি তুমি উৎপাদক চোৱা 5 ইনটু 2, আকৌ 5 + 2 কিমান হয়, 7 হয়, হয় না। ইয়াতে পদটো মাইনাস নাই, তো মাইনাস থাকা মানে ডিৰেক্টলি প্লাস কৰিলে হৈ গ'ল, তো আমি মাজৰ পদটো আমি পাই গলো √2x² +
5x plus 5 root over 2 equal to 0 হৈ গল এতিয়া ইয়াৰ পৰা কি কমন আহিব তোমালোকে সেই কমন লোৱাটোহে আমি ভালদৰে অকমান জানিব লাগিব দেখাটো x কমন আছে ইয়াতে x স্কয়াৰ আছে ইয়াতে x আছে আৰু কিবা কমন আছে নেকি তোমালোকে বহুতে ক'ব যে স্যাৰ আৰুটো কমন নাই কাৰণ ৰুট ওভাৰ 2 আৰু 2 বেলেগ বেলেগ বস্তু আমিতো ৰুট ওভাৰ 2 আৰু 2 কমন ল'ব নোৱাৰো মানে কিন্তু কমন আছে কিয় কমন আছে চোৱা কাৰণ 2 ইকুৱেল টু কি হয় ৰুট ওভাৰ 2 ইনটু ৰুট ওভাৰ 2 নহয় জানো আৰু দুটা ৰুট ওভাৰ 2 পূৰণ কৰিলে তুমি 2 পোৱা মানে যেনেকৈ এটা দুটা ৰুট ওভাৰ 2 পূৰণ হয় ৰুট ওভাৰ 2 হোল স্কয়াৰ হয় ৰুট ওভাৰ 2 হোল স্কয়াৰ কাটা কাটি গৈ 2 ওলাল তো ইয়াতে একে কথা 2 ইকুৱেল টু ৰুট ওভাৰ 2 ইনটু ৰুট ওভাৰ 2 হয় মানে এই 2 টোৰ ভিতৰত ৰুট ওভাৰ 2 দুটা ৰুট ওভাৰ 2 সোমাই আছে তাৰে এটা ৰুট ওভাৰ 2 টো আছে আমাৰ কমন বুজি পাইছা তাৰমানে ৰুট ওভাৰ 2 এটা কমন আহিব কৰিব পাৰিছা ঠিক আছে তো থাকিল কি ব্ৰেকেটত ৰুট ওভাৰ 2 x স্কয়াৰৰ পৰা ৰুট ওভাৰ 2 x গুচি গ'ল তাৰমানে x থাকি গ'ল প্লাস 2 ৰ পৰা ৰুট ওভাৰ 2 গুচি গ'ল তাৰমানে যি 2 ইকুৱেল টু আমি ৰুট ওভাৰ 2 ইনটু ৰুট ওভাৰ 2 গুচি আমি পাইছিলো মানে তো তাৰে ভিতৰত এই ৰুট ওভাৰ 2 টো আমি কমনত গুচি গ'ল আমি কমনত আমি পালো ঠিক আছে থাকিল কি এটা ৰুট ওভাৰ 2 থাকি গ'ল ন মানে তো সেই ৰুট ওভাৰ 2 টো আমি লিখিব লাগিব কৰিব পাৰিছা হ'লে আকৌ x আছিল x টো আগত গুচিয়ে গ'ল কমনত তো গতিকে ব্ৰেকেটৰ ভিতৰত কি থাকি গ'ল x ৰুট ওভাৰ 2 ঠিক তেনেকে 5x 5 ৰুট ওভাৰ 2 ভিতৰত আমি একেবাৰে ইজি ইয়াতেও 5 আছে ইয়াতেও 5 এটা পূৰণ হৈ আছে তো গতিকে 5 এটা আমি কমন ল'লে ঠিক আছে থাকিল কি তেতিয়া x ৰুট ওভাৰ 2 আমাৰ থাকি গ'ল 0 তো তাৰ পৰা x ৰুট ওভাৰ 2 হোল ইনটু কি হ'ব ৰুট ওভাৰ 2x 5 ইকুৱেল টু 0 তো এটাকে আমি কি পাম x ৰুট ওভাৰ 2 ইকুৱেল টু 0 কমা root over 2x plus 5 equal to 0 তাৰ পৰা x equal to minus root over 2 আমি পালো আৰু বিনা তোমাৰ ইটো আমি চাও যে root over 2x equal to আমি পালো minus 5 তাৰ পৰা x equal to কিমান পালো minus 5 by root over 2 বুজি পালো ঠিক আছে এটাকে x equal to কি পালো এটা হলো আমি minus root over 2 আৰু এটা কি পালো minus 5 by root over 2 ঠিক আছে ধৰিব পাৰিছা সকলোৱে এইটোৱে হ'ল 3 নম্বৰ প্ৰশ্ন 4 নম্বৰটো চাওঁ আমি 4 নম্বৰটো দিছে আমাক 2x স্কয়াৰ - x + 1/a এবাৰ আকৌ আমাক কি দিলে মাজত ভগ্নাংশ দিলে ঠিক আছে তো ভগ্নাংশ থাকিলে কৰিবা কেনে চাই লও 2x স্কয়াৰ - x + 1/a ইকুয়াল টু 0 সো এতিয়া ভগ্নাংশ থাকিলে কি কৰা হয় ভগ্নাংশ থাকিলে সদায় আমি ভগ্নাংশটো গুচাব লাগিব ঠিক আছে ভগ্নাংশ যদি থাকে তেতিয়া হলে ভগ্নাংশত আমি মধ্য বিভাজন পদ্ধতি কৰাটো বহুত টান ইমান সহজে নোৱাৰা হ'ব ঠিক আছে তো ভগ্নাংশ থাকিলে আমি ভগ্নাংশটো গুচাম কেনেকে ইয়াতে এই আছে ন বাকি কেইটা ভগ্নাংশ আছে নেকি নাই তো তলত কি আছে এইটো তলত 1 আছে এইটো তলত 1 আছে মানে তো গতিকেটাৰে যদি এই যেটা আমাৰ ঘৰত সংখ্যা আছে 1 1 আৰু 8 এই গতিকেটাৰে যদি আমি লসাগু লওঁ কিমান হ'ব 8 হ'ব মানে তো আমি কি কৰিম ইয়াতে এই গোটেই সমীকৰণটো আমি 8 এৰে পূৰণ কৰি দিম ধৰিব পাৰিছা কি ক'লো মই যে গোটেই সংখ্যাটো আমি 8 এৰে পূৰণ কৰি দিম কিয় পূৰণ কৰিম কাৰণ লসাগু আমি 8 পালো এতিয়া 8 এৰে পূৰণ কৰিলে কি হ'ব চাবা এটো হৈ যাব 8 * 2x স্কয়াৰ ঠিক আছে প্ৰত্যেকটো পদকে আমি কৰিব লাগিব -8 * x + 8 * 1/8 আৰু ইপিনেও কি হ'ব 8 * 0 ঠিক আছে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড আমি বোথ সাইড কৰিব লাগিব তাৰ পৰা 8 পূজা কিমান হ'ল 16x স্কয়াৰ হৈ গ'ল এইটো 8x থাকিল আৰু ইপিনে 8 কাটা গৈ কিনে কি থাকিল তোমাৰ +1 থাকি গ'ল আৰু ইকুৱেল টু 8 0 টা কি হ'ব 0 হ'ব আলটিমেটলি মানে তো আমি যে পালো এইটো ইয়াত ভগ্নাংশ আছে নাই মানে তো গতিকে আমি এই তোমাৰ সমীকৰণটোকে সলনি কৰি কিনে আমি এনেকুৱাকে ধৰি দিম বুজি পাইছা য'ত ভগ্নাংশ নাই এটা ভগ্নাংশ নাথাকিলে আমি কৰাটো আমাৰ কাৰণে ইজি
তো এতিয়া আমি কি কৰিম 16 আছে ইপিনে আৰু ইপিনে 1 আছে তো 16 into 1 যদি কৰা ইকুৱেল আমি কিমান পাম 16 এ পাম আমাক কি লাগে 16 ক আমি দুটা পদত ভাগ কৰিম দুটা পদ পূৰণ কৰিলে আমি 16 এ পাব লাগে আৰু দুটা পদ যোগ কৰিলে আমি কি পাব লাগে মাজৰ পদটো কিমান আছে -8 মানে -8 পাব লাগে ঠিক আছে তো 16 ৰ যদি তুমি উৎপাদক উলিবা কি হ'ব 2 into 2 into 2 into 2 হল এতিয়া ইয়াৰ পৰা আমি -8 যদি পাব লাগে কেনেকৈ পাম চোৱা এই দুটা পূৰণ কৰা 4 এই দুটা পূৰণ কৰা 4 যদি আমি 4 + 4 কৰি দিও আমি পাও 8 কিন্তু আমাক ইয়াত 8 নহয় আমাক ইয়াত কি লাগে -8 লাগে তো আমি কৰিম কেনেকৈ তেতিয়া ঠিক আছে কিবা এটা উপায় উলাব লাগিব আমি যদি ইয়াতে দুটাকে মাইনাসত লৈ লও তাৰমানে একো -4 কৰি দিও প্লাস একো যদি -4 কৰি দিও তেতিয়ালে কি হ'ব বাৰু -4 প্লাসে মাইনাসে -4 তো -4 কিমান হৈ যাব প্লাস কৰিলে -8 হ'ব নে হ'ব আকৌ যদি তুমি -4 into -4 কৰা তেতিয়াও মাইনাস মাইনাসে প্লাস আৰু 4 4 16 হৈ যাব বুজি পালো তাৰ মানে পদ দুটা কি হ'ব দুটা -4x -4x হ'ব 16x squared minus 4x plus 1 equal to কি হ'ব 0 তাৰ পৰা কমন ওলাছে এতিয়া 16 আৰু 4 আছে নে কমন আছে কিয় কাৰণ 4 টো 16 ৰ কি হয় এটা উৎপাদক হয় ঠিক আছে তো 4 4 16 তো 4 এটা কমন ললো নেক্সট ইয়াতে x স্কয়ার আছে ইয়াতে x আছে তো x এটা কমন লব পাৰো হল থাকি কি গল ইয়াতে 16x square মানে 16 और 4 গুছি গল মানে 16 ক 4 দি ডিভাইড কৰা কিমান হ'ব হৰণ কৰিলে 4 মানে 4 4 16 তো এটা 4 থাকি গল x square और x গুছি গল মানে তা x থাকি গল আকৌ ইয়াতে কি থাকিল -4x আছিল -4x এ গুছি গল মানে ইয়াতে যদি মন কৰা 4x আছিল 4x এ গুছি গল তাৰমানে গোটেই যেটো পদ আছিল গোটেইটো গুছি গল তো কি থাকিব ব্ৰেকেটৰ ভিতৰত একো নাথাকে মানে কি থাকিব সদায় 1 থাকিব মনত ৰাখিবা ঠিক আছে তো গতিকে এইটো কি হ'ব -1 হল এতিয়া এই পদটা যদি চোৱা এই পদটাৰ পৰা একোৱে কমন নাই ইয়াতে আছে 4x আৰু ইয়াতে আছে 1 তো কমনটো একো নাই দেখাত তো যদি একো দেখাত যদি একোৱে কমন নাহে তেতিয়ালে সদায় এটা কি কমন আহে 1 কমন আহে কিয় কমন আহে কাৰণ 1 টো সবৰে উৎপাদক হয় না 1 ক সবেদি মানে সব সংখ্যাকে 1 এৰে হৰণ যায় ঠিক আছে তো গতিকে একো কমন নাহিলে 1 কমন আহিব তো আমি -1 কমন লম ঠিক আছে তো ইয়াতে কি লিখি যাব তেতিয়া চাবা ইয়াতে মানে -4x ক তুমি -1 দি হৰণ কৰাছোন -4x ক তুমি যদি -1 দি হৰণ কৰা মাইনাস মাইনাস কাটা গল 4x/1 তো 4x/1 মানে 4x এ হল তো ইয়াতে ব্র্যাকেটৰ ভিতৰত এইটো পদটো থাকি যাব এটা 4x হল আৰু নেক্সট -1 এৰে যদি 1 হৰণ কৰাছোন তাহলে 1/-1 তো 1/-1 মানে কি মাইনাস টো ওপৰত আহি যাব তাহলে আলটিমেটলি आंसर কিমান হ'ব -1 মানে তো গতিকে এইটো হ'ব কি -1 বুজি পাইছা ঠিক আছে ইকুয়াল টু 0 তো আমি সেম পালো না 4x - 1 4x - 1 ব্র্যাকেটৰ ভিতৰত তাৰ পৰা 4x - 1 হোল ইনটু কি হ'ব 4x - 1 ইকুয়াল টু 0 এটাকে আমি লিখিম যে 4x - 1 ইকুয়াল টু 0 তাৰ পৰা 4x equal to 1 তার পৰা x equal to কিমান হ'ব 1/4 ঠিক আছে তো ইয়াতেও সেমই হ'ব 4x - 1 equal to 0 তো ইয়াৰ পৰা যদি x সমান হলো কি হ'ব কি হ'ব আলটিমেটলি 1/4 হল বুজি পাইছা তাৰমানে x equal to কি হ'ব 1/4 1/4, 1/4 এনেকে লিখি দিব পাৰা এনেকে x equal to 1/4, 1/4 ঠিক আছে ধৰিব পাৰিছে সকলোৱে নেক্সট টু তোমালোকে নিজে কৰিবা ঠিক আছে নেক্সট টু মই তোমালোকক দি দিছো 100x square minus 20x plus 1 এইটো তোমালোকে নিজে কৰি চাবা হ'ব এইটো হোমৱৰ্ক দি দিছো মই তোমালোকে মোক সবে কমেন্টত জনাবা যে পাৰিছা নে নাই কৰিব ঠিক আছে আৰু নাম্বাৰ 6 টো তোমালোকে নিজে কৰিবা ইয়াতে 2x square minus 7x plus 6 equal to 0 আছে দে এটা ঠিক আছে নাম্বাৰ 7 টো তোমালোকে নিজে কৰিবা x square minus 10x minus 96 এইটো তোমালোকে নিজে কৰিবা ঠিক
ঠিক আছে মই তোমালোকক নাম্বাৰ 8 টো কৈ দিছো এবাৰ কি দিছে √3x² plus 10x plus 7√3 ঠিক আছে এইটো মই তোমালোকক কৈ দিছো তোমালোকৰ কাৰণে কি কি হোমৱৰ্ক থাকে 5 6 আৰু 7 এই তিনটা তোমালোকে নিজে কৰিবা আৰু মোক জনাবা যে তোমালোকে পাৰিলে নাই কৰিব কমেন্টত জনাবা 3x√3x² plus 10x plus 7√3 equal to 0 তো এটা আমি বলি √3 পূরণ 7√3 যদি কৰা তেন্তে কিমান হ'ব √3 * √3 3 হৈ যাব হয় না কেনেকৈ হ'ব এটো এনেকুৱাকে ধৰণৰ √3 * √3 আমি কি লিখিব পাৰো √3 হোল স্কয়াৰ লিখিব পাৰো আলটিমেটলি ইটো হৈ যাব 7 * 3 বুজি পালা সকলোৱে তাৰ পৰা কিমান পালো আমি 21 তাৰমানে আমি 21 ক দুটা পদত ভাগ কৰিব লাগিব দুটা পদ পূরণ কৰিলে কিমান হয় 21 হয় আৰু দুটা পদ যোগ কৰিলে কিমান হয় মাজৰ পদটো কিমান আছে 10 তো এইটো ইজি হয় কিয় 121 ৰ যদি তুমি উৎপাদক চোৱা 3 * 7 হয় আকৌ 3 + 7 কৰিলে তুমি কি পাই যাবা 10 পাই যাবা মানে তো গতিকে আমি ডাইৰেক্টলি লিখিব পাৰো ইয়াতে মাজৰ পদটো আমি কোনটা পদত বিভাজন কৰিলো এটা হ'ল 3x আৰু এটা হ'ল কি 7x plus 7√3 equal to 0 ঠিক আছে কৰিব পাৰিছা সকলোৱে তাৰ পৰা আমি যদি চাও কমন লোৱা এই দুটাৰ পৰা ইয়াতেও সেম চোৱা √3 আছে 3 আছে মানে তো 3 equal to কি হয় √3 * √3 নহয় জানো তাৰমানে ইহত দুটাৰ পৰা √3 এটা কমন আহিব যেনেকৈ তাৰ পৰা √2 এটা কমন আহিছিল আগৰ প্ৰশ্নটোৰ পৰা √3 কমন আহিল আকৌ x² আছে x আছে তো x কমন আহিব থাকি কি √3 কি থাকি গল তোমাৰ 3 থাকি গল মানে √3 আছিল √3 এ গুছি গল x² ৰ x গুছি গল মানে x থাকি গল প্লাস 3 √3 গুছি গল মানে এটা √3 আছে ন তো এটা √3 ইয়াতে আহি যাব হল আকৌ x আছে x এ গুছি গল তো না থাকে প্লাস ইয়াতে যদি চোৱা 7 আছে তো 7 কমন আহিব তো ব্ৰেকেটৰ ভিতৰত কি লিখি যাব ইয়াৰ পৰা x থাকি যাব প্লাস ইয়াৰ পৰা √3 হৈ যাব ঠিক আছে তাৰ পৰা আমি যদি চাও x plus √3 কৰিলে যদি কি হ'ব √3x plus 7 equal to কি হ'ব 0 তাৰ পৰা এটাকে x plus √3 equal to 0 তাৰ পৰা x equal to হ'ব minus √3 আৰু √3x plus 7 equal to 0 তাৰ পৰা √3x equal to হ'ব -7 আৰু x equal to কিমান হ'ব -7/√3 বুজি পালা এটাকে আমি লিখিম x equal to -√3 -7/√3 হৈ গ'ল आंसर বুজিব পাৰিছা সকলোৱে বেছি টান নহয় নেক্সট কি দিছে চাওঁচোন ওকে নেক্সট নিজে ট্রাই কৰিবা তোমালোকে ঠিক আছে এইটো তোমালোকে নিজে ট্রাই কৰিবাচোন √5 থাকাটো নোৱাৰিলে মোক ক'বা মই কৰি দিম ঠিক আছে এইটো তোমালোকে নিজে ট্রাই কৰিবা x² + 2√2x + 2 এইটো চোৱা নাম্বার 10 টো কি দিছে আমাক 14x + 5 - 3x² = 0 ঠিক আছে তো আগতে লিখিলো আমি 14x + 5 - 3x² = 0
ইয়াতে যদি মন কৰা মই একদম প্ৰথমতে কৈছিলো যে দ্বিঘাত সমীকৰণ বা দ্বিঘাত বহুপদ এটা উৎপাদকৰণ কৰিব হলে বা তাৰ মূল দুটা উলিয়াব হলে আগত তুমি তাৰ প্ৰামাণিক ৰূপত সজাব লাগিব হয়নে তো ইয়াত যদি আমি চাও ইয়াত এই প্ৰামাণিক ৰূপত নাই মানে আমাৰ প্ৰামাণিক ৰূপটো আছিল এইটো ax² + bx + c = 0 প্ৰথম পদটো x² মাজৰ পদটো সদায় x আৰু 3 নম্বৰ পদটো সদায় ধ্ৰুৱক পদ হ'ব লাগে ইয়াতে প্ৰথম পদটো x থকা পদ আছে মাজৰ পদটো ধ্ৰুৱক পদ আছে আৰু শেষৰ পদটোহে x² থকা পদ আছে হয়নে তো এইটো আমি আগত চেঞ্জ কৰি লম আগত আমি এই পদটো আনিম এই পদটো আনাৰ লগে লগে ইয়াৰ আগত থকা যিটো সাইন সেই সাইনটোকো কিন্তু আনিব লাগিব যদি প্লাস থাকে তো প্লাস লিখিলেও হ'ব যদি মাইনাস থাকে তেতিয়া মাইনাসটো লিখিব লাগিব তাৰমানে এইটো হ'ব তোমাৰ -3x² মাজত কি আনিম আমি x থকা পদটো তাৰমানে এইটো হ'ব এইটোৰ আগত এইটো সাইন দিলে মানে প্লাসত আছে আৰু +5 = 0 বুজি পালো আমি ঠিক আছে তো এতিয়া আমি ইয়াৰ পৰা আমি ডাইৰেক্টলি ইয়াৰ মানে মূল দুটা উলিয়াব পাৰো কিন্তু বহুতে কি কৰে বহুতে তোমাৰ এই যে x² আগত মাইনাস আছে মানে x² থকা পদটোৰ আগত মাইনাস আছে এই মাইনাসটো বহুতে গুচাইও লয় বুজি পাইছা ঠিক আছে তো গুচাই যদি লোৱা তেতিয়া হলে গুচাবা কেনেকে আমি গুচাবৰ কাৰণে কি কৰিম আমি both সাইড আমি মাইনাস এটা দি পূৰণ কৰি দিম সমীকৰণটো ঠিক আছে তো ইপিনে যদি মাইনাস এটা দি পূৰণ কৰি দিও গোটেই বহুপদটো 3x² + 5 তেন্তে আমি 0 ৰ লগতো আমি মাইনাস এটা দি পূৰণ কৰি দিব লাগিব ঠিক আছে মাইনাস ইনটু 0 এটা পূৰণ কৰি দিলে কি হৈ যাব মাইনাস মাইনাস এইটো +3x² হ'ব মাইনাসে প্লাসে -14x হ'ব আৰু মাইনাসে প্লাসে -5 হ'ব আৰু 0 টো আকৌ প্লাস মাইনাস টো একো নহয় মানে 0 মানে 0 0 কেতিয়া প্লাস মাইনাস হ'ব নোৱাৰে তো এইটো 0 এ দিব বুজি পাইছা না তো আমি কি কৰিলো এইটো এই প্ৰথম পদটো যেহেতু ইয়াতে x মানে x² থকা পদটো যেহেতু মাইনাসত আছিল সেইটো আমি পজিটিভ কৰাৰ কাৰণে আমি মাইনাস দি পূৰণ কৰিলো তেতিয়া প্ৰথম পদটো আমি পজিটিভ পাই গলো আৰু বাকি কেইটা এইমতে চেঞ্জ হৈ গল ঠিক আছে এইটো কৰিব পাৰা বা নকৰিব পাৰা এইটো তোমালোকে কৰিব পাৰা মূল দুটা উলিয়াব পাৰা একেই ওলাব একো চেঞ্জ মানে বেলেগ নোলায় ঠিক আছে এইটো নিজৰ কথা আৰু বুজি পাইছা ওকে এতিয়া আমি বাকিখিনি কাম কৰো মধ্যবৰ্তী বিভাজন পদ্ধতি বাকি জানাই আৰু 3 * -5 কৰিব লাগিব কিমান হ'ব -15 হ'ব তাহলে -15 লম আমি দুটা পদত ভাগ কৰিব লাগিব দুটা পদ পূৰণ কৰিলে -15 হ'ব আৰু দুটা পদ যদি তুমি যোগ কৰা তেন্তে তুমি কি কৰিব লাগিব এবাৰ -14 পাব লাগিব ঠিক আছে কৰিব পাৰিছা এতিয়া 15 ৰ যদি তুমি উৎপাদক চোৱা 15 ৰ উৎপাদক যদি চোৱা তুমি এনেটো 3 * 5 হয় মানে কিন্তু 3 * 5 ক তুমি যেনেকে মানে 3 আৰু 5 উৎপাদক দুটা তুমি যেনেকে নমজোৱা কিয় তেতিয়া তুমি -14 নোপোৱা তাৰমানে সেই পদ দুটা বা সেই উৎপাদক দুটা প্লাস কৰিলে তুমি যেনেকে প্লাস নকৰা কিয় কোনবাটো প্লাস লোৱা কোনবাটো মাইনাস লোৱা তুমি -14 কেতিয়াও নোপোৱা বুজি পাইছা তো আমি ইয়াতে কৰিম কি তেতিয়া হলে তো আমি জানো যে 15 ৰ উৎপাদক অকল 3 * 5 এ নাই মৌলিক উৎপাদক 3 আৰু 5 হয় কিন্তু 15 ৰ উৎপাদক হিচাপে যদি মৌলিক শব্দটো যদি কাটি দিয়া তুমি তেন্তে 15 ৰ উৎপাদক 1 * 15 টো আছে মানে কেতিয়াবা কেতিয়াবা আমি এনেকুৱা ধৰণে ভাবিব লাগিব পাৰে বুজি পাইছা তো আমি 1 * 15 ৰ পৰা কি তুমি -14 পাব পাৰো কেনেকৈ পাব পাৰো -14 পাব কাৰণে তুমি কি কৰিব লাগিব 15 ক নিগেটিভ কৰিব লাগিব মানে তাহলে তুমি যদি 1 + -15 কৰি দিয়া তেন্তে কিমান হ'ব প্লাসে মাইনাসে মাইনাস আৰু 1 ৰ পৰা 15 মাইনাস কৰিলে পাবা তুমি -14 আৰু 1 * যদি -15 কৰা তেন্তে প্লাসে মাইনাসে মাইনাস আৰু 1 * 15 মানে তুমি -15 এ পাবা কৰিব পাৰিছা না তো ইয়াতে আমাৰ তেতিয়া হলে মাজৰ পদটো বিভাজন কৰি আমি কি পদ পালো 3x² এটা পালো আমি 1 তাৰমানে 1x + 1x বা x লিখিব পাৰা তোমালোকৰ ইচ্ছা আৰু এটা কি পালো আমি এটা পালো আমি -15x -5 = 0 তাৰ পৰা এই দুটাৰ পৰা কমন লোৱাচোন x আছে তো x কমন আহিব সংখ্যা কিবা কমন আহিব নে নাহে কাৰণ ইয়াতে 3 আছে ইয়াতে 1 আছে 3 আৰু 1 ৰ মাজত কোনো ধৰণৰ একো হেই নাই আমি ক'ব পাৰো যে 1 to 3 এটা উৎপাদক হয় নো ডাউট ঠিক আছে কিন্তু 1 to এনেকে লিখা নিলিখা কথাটো একেই আৰু
প্লাস ইয়াতে 1 টো নিলিখিলেও হয় ঠিক আছে 1 টো সরি মানে ইয়াতে x 1x আছিল 1x ৰ পৰা x গুচি গ'ল তাহলে কি হৈ গ'ল 1 হৈ গ'ল বুজি পাইছা ইয়াৰ পৰা আমি যদি কি কমন লম 5 এটা 15 ৰ কি হয় উৎপাদক হয় তো আমি কি লম -5 কমন লৈ ললো ললে কি হ'ব -15 ক -5 এৰে ডিভাইড কৰিলে মাইনাস মাইনাস কেনসেল হৈ প্লাস হ'ব আৰু তো 3 থাকি যাব লগত x এটা আছে আকৌ -5 ক -5 এৰে ডিভাইড কৰিলে মাইনাস মাইনাস প্লাস হয় ইপিনে 5 কাটা হৈ কি হ'ব 1 হৈ যাব তাৰমানে ইয়াতে কি হৈ যাব 3x 1 সেম পালোনে আমি বুজি পাইছা তারপর আমি কি পাবো 3x 1 whole into x 5 equal to 0 ঠিক আছে ধৰিব পাৰিছা সকলোৱে ওকে মই ক্লিন কৰিছো ক্লিন মুছি দিছো দেই therefore 3x 1 equal to 0 তারপর 3x equal to কি হবে -1 হবে তারপর x equal to কিমান হবে -1/3 হবে হল আপু let us this value me x 5 equal to 0 তারপর x equal to 5 তো এটাকে আমি কি বলবো x equal to -1/3, 5 বরাবর সকলে ঠিক আছে তো এগুলা প্রশ্ন তার ভিতৰত মই তোমালোক কেইটামান হোমৱৰ্ক দিছো ঠিক আছে কি কি হোমৱৰ্ক দিলো মনত আছে সকলোৰে এটা কৰিবা 5 6 7 আৰু 9 চাৰিটা হোমৱৰ্ক দিছো ঠিক আছে আমি নেক্সট প্ৰশ্নটো চাও কি দিয়া আছে 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 ঠিক আছে তো এতিয়া আমাক কৈছে যে সংখ্যা দুটা উলিয়াব দিছে যাৰ সমষ্টি মানে কি যোগফল আৰু গুণফল মানে কি গুণফল মানে হৈছে পূৰণফল ঠিক আছে তাৰমানে যে এনেকুৱা দুটা সংখ্যা যাৰ যোগফল ললে তুমি কিমান পাব লাগিব 27 পাব লাগিব আৰু সেই সংখ্যা দুটাই যদি তুমি পূৰণ কৰা তেতিয়া হলে তুমি কিমান পাব লাগিব 182 পাব লাগিব ঠিক আছে এতিয়া আমি প্ৰথমতে সংখ্যা দুটা আমি ধৰি লব লাগিব এতিয়া আমি কেনেদৰে ধৰিম চাবা সমাধান সংখ্যা দুটা এটা এটা সংখ্যাক আমি x বুলি ধৰিলো ঠিক আছে এতিয়া আনটো সংখ্যা কি হ'ব কাৰণ ইয়াতে আমি দুটা আমি চলক লব নোৱাৰো ঠিক আছে সদায় মনত ৰাখিবা যে কাৰণ তোমালোকৰ যেটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যেটো তোমালোকৰ চেপ্টাৰ তাতে তোমালোকৰ দুটা চলকৰ নাই ঠিক আছে দুটা চলক ধৰিলে তোমালোকে হেতু কৰিব নোৱাৰা সো তোমালোকে এটাই চলক ধৰিব লাগিব যদি x ধৰা তেন্তে আনটো x এ ধৰিব লাগিব তো এতিয়া দুটা সংখ্যাৰ সমষ্টি যদি 27 হয় তেন্তে তাৰে এটা যদি x হয় তো আনটো কি হ'ব আমি ধৰা হল মই কলো যে সংখ্যা দুটা মই এনে কথাটো কৈছো এটা সংখ্যা 13 আৰু এটা সংখ্যা হল 14 বুলি কলো মই ঠিক আছে আৰু সেই 13 আৰু 14 প্লাস কৰিলে তুমি কিমান পোৱা 27 পোৱা ঠিক আছে এতিয়া সেই 13 যদি আমাক দিয়া থাকে ধৰা হল 13 সংখ্যাটো তুমি জানা এইটো সংখ্যা তুমি নাজানা এই 14 টো তুমি নাজানা 14 টো উলিয়াবা কেনেকে তুমি 27 ৰ পৰা 13 মাইনাস কৰিব লাগিব ধৰিব পাৰিছা ঠিক আছে এতিয়া সেই 13 সংখ্যাটোৱে ভাবি লোৱা যে তুমি x বুলি ধৰি লৈছা ঠিক আছে এই সংখ্যাটোক তুমি x বুলি ধৰি লৈছা তেন্তে এই দ্বিতীয় সংখ্যাটো তুমি কেনেকৈ উলিয়াবা তাৰমানে 27 ৰ পৰা তুমি প্ৰথম সংখ্যাটো তাৰমানে যেটোক তুমি x বুলি ধৰি লৈছা হেতু মাইনাস কৰি দিলে তুমি কি পাই যাবা দ্বিতীয় সংখ্যাটো পাবা বুজি পাইছা তো গতিকে সংখ্যা দুটা আমাৰ কি হ'ব এটা হল x আৰু এটা হল 27 - x ঠিক আছে এতিয়া আমাক কৈছে যে সংখ্যা দুটাৰ পূৰণফল 182 বুলি কৈছে তো গতিকে প্ৰশ্ন মতে বা একৰ্ডিং টু কোৱেশ্চন কি হ'ব সংখ্যা দুটা x হোল ইনটু কি হ'ব 27 - x ইকুৱেল টু কিমান হ'ব 182 ধৰিব পাৰিছা এটা এখিনি আমি যদি সলভ কৰো 27x - x into x কি হ'ব x square ইকুৱেল টু কিমান হ'ব 182 হল এটা 182 ক আমি লেফট হ্যান্ড সাইড লৈ আনিলো 27x minus x square minus 182 equal to কিমান হ'ব 0 ঠিক আছে এতিয়া তাৰ পৰা আমি সদায় যিকোনো এটা দ্বিঘাত সমীকৰণ আমি সদায় কোনটো ফৰ্মত আমি এই কৰিব লাগে তাৰ প্ৰামাণিক ৰূপটো কি আছিল যে ax square plus bx plus c ঠিক আছে
এতিয়া তাৰমানে প্ৰথম পদটো কি হ'ব x স্কয়াৰ থকা পদটো, দ্বিতীয় পদটো কি হ'ব লাগিব x থকা পদটো, আৰু তৃতীয় পদটো কি হ'ব লাগিব যেটো তোমালোকৰ ধ্ৰুৱক পদ। তো এতিয়া x স্কয়াৰ থকা পদ কোনটো এইটো, তাৰমানে আগত লিখিম আমি -x স্কয়াৰ, তাৰপিছত x থকা পদ তাৰমানে +27x, আৰু শেষত গৈ -182 ইকুৱেল টু কিমান হ'ব 0 হ'ব। ঠিক আছে, এতিয়া মই আগৰ প্ৰশ্নটো কৈছিলো যে আমি দৰাচলতে মানে জেনেৰেলি আমি কি কৰো যে যেটো x স্কয়াৰ থকা পদ হয় সেই x স্কয়াৰ থকা পদটো আমি নিগেটিভত নলওঁ, ল'ব পাৰা একো কথা নাই। ঠিক আছে, এতিয়া যদি আমি এই x স্কয়াৰৰ যদি মাইনাসটো গুচাব লাগে তেন্তে আমি কি কৰিম, আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুটাকে আমি কি কৰিম এটা মাইনাস দি পূৰণ কৰি দিম। ঠিক আছে, মাইনাস দি পূৰণ কৰাৰ লগে লগে এই -x স্কয়াৰটো হৈ যাব x স্কয়াৰ, +27x টো হৈ যাব -27x, আৰু -182 হৈ যাব +182 ইকুৱেল টু কিমান থাকিব 0 থাকিব। বুজি পাইছা? ঠিক আছে, তো এতিয়া আমি এটোৰ সমাধানটো উলিয়াম। কেনেকৈ উলিয়াম গম পোৱাই তোমালোকে, আমি ইয়াৰ মধ্যপদ বিভাজন কৰিব লাগিব। গতিকে তাৰ পৰা প্ৰথম আমি কি কৰিম, আমি -27ক আমি কি কৰিব লাগে দুটা পদত ভাগ কৰিব লাগে, হয় নে নাই? তো তাৰ প্ৰথম ষ্টেপটো কি আছিল, x স্কয়াৰৰ সহগ কিমান 1, আৰু ইপিনে ধ্ৰুৱক পদ কিমান 182, তো 1 আৰু 182ক আমি পূৰণ কৰিম কিমান হ'ব 182 হ'ব। তাৰমানে আমি 182 পালো। এতিয়া 182ক আমি দুটা ভাগত ভাগ কৰিব লাগিব, যি দুটা যোগ কৰিলে আমি কিমান পাব লাগে -27 পাব লাগে, আৰু সেই সংখ্যা দুটাই যদি আমি পূৰণ কৰো তেতিয়াহ'লে আমি কিমান পাব লাগে 182 পাব লাগে, হয়নে? তাৰ কাৰণে আমি 182ৰ আমি উৎপাদক উলিয়াব লাগিব। 2ৰে কৰিলো, 2 × 9 = 18, 1, তাৰপিছত আকৌ 7 দি কৰিব পাৰো, 7 13 যা কিমান হয় 91, ধৰিব পাৰিছা সকলোৱে? তো ইয়াৰ পৰাই আমি এতিয়া এইটো পাব লাগিব। এতিয়া চোৱা 2 × 7, যদি তুমি 2 × 7 কৰা কিমান পাবা 14 পাবা, আৰু ইপিনে তোমাৰ 13 আছে, যদি তুমি 13 + 14 কৰি দিয়া তেন্তে কিমান হৈ যাব এইটো 27 হৈ যাব, কিন্তু আমাক লাগে -27, হয়নে? তো তেতিয়া আমি কি কৰিম, এই দুটা সংখ্যাকে আমি মাইনাসত লৈ ল'ম। তাৰমানে -14 + -13 কৰিলে কিমান হ'ব, আলটিমেটলি আমি -27 পাই যাম, হয়নে? আৰু সেই -14 আৰু -13 যদি পূৰণ কৰা তেন্তে -7 প্লাস আৰু 14 আৰু 13 পূৰণ কৰিলেতো তুমি 182 পাবা। ধৰিব পাৰিছা? তাৰ মানে আমাৰ মাজৰ পদটোক আমি যদি বিভাজন কৰো তেতিয়াহ'লে কি হ'ব, x স্কয়াৰ -13x -14x প্লাস 182 ইকুৱেল টু কিমান হ'ব 0। ঠিক আছে, তাৰ পৰা কমন লোৱা, x কমন আহিব, হয় না নাই ইহত দুটাৰ পৰা, তো থাকি গ'ল x -13, ইয়াৰ পৰা আমি কি কমন ল'ম -14 কমন ল'ম, কিয় কাৰণ 182ৰ ভিতৰত এটা 14 সোমাই আছে, কাৰণ 14 আৰু 13 পূৰণ কৰিলে তুমি 182 পোৱা, হয় না নাই? তো গতিকে 14 আমি কমন ল'ব পাৰো, থাকিল কি x মাইনাস কি থাকি গ'ল 182ৰ যদি তুমি 14 দি হৰণ কৰা কিমান হ'ব 13 পাবা, তো ইয়াতে 13 থাকি গ'ল। তো ব্ৰেকেটত থকা পদ দুটা সমান হ'ল নে? হ'ল। তো তাৰ পৰা আমি লিখি দিম যে x - 13 হোল ইনটু কি হ'ব x - 14 ইকুৱেল টু 0। ঠিক আছে, এতেকে x - 13 ইকুৱেল টু 0, তাৰ পৰা x ইকুৱেল টু কিমান হ'ব 13, আৰু ইপিনে x - 14 ইকুৱেল টু 0, তাৰ পৰা x ইকুৱেল টু কিমান হ'ব 14। ঠিক আছে, এতিয়া মন কৰা তুমি x ৰ মান ইয়াতে দুটা দুটা পাই গলা, হয়নে? এটা 13 পালা, এটা 14 পালা। ঠিক আছে, তো এতিয়া ইয়াতে এই দুটা মানে আমাৰ কাৰণে কি হ'ব শুদ্ধ হ'ব। কিয় শুদ্ধ হ'ব চোৱা, মই তোমালোকক বুজাই দিছো। কাৰণ তুমি যদি প্ৰথম সংখ্যাটো তাৰমানে x ক যদি তুমি 13 বুলি লৈ লোৱা, হয়নে, তেন্তে দ্বিতীয় সংখ্যাটো কি হ'ব 27ৰ পৰা 13 মাইনাস কৰিব লাগিব, কাৰণ আমি দ্বিতীয় সংখ্যাটো কি লৈছো 27 - x লৈছো। তো 27 - 13 কৰিলে তুমি পাবা 14, তাৰমানে দ্বিতীয় সংখ্যাটো হৈ যাব তেতিয়া কিমান 14। আৰু যদি তুমি x ক 14 লৈ লোৱা তেন্তে দ্বিতীয় সংখ্যাটো কি হ'ব 27 - 14 ইকুৱেল টু কিমান হৈ যাব 13। বুজি পাইছা? তাৰমানে x ৰ মান যিকোনো 13 বা 14ৰ ভিতৰত এটা হ'ব, আৰু তেতিয়া x - 27 - x ৰ মানো সেইমতে কি হ'ব সলনি হ'ব। বুজি পাইছা? তো এইটো আমি কেনেকে লিখিম, এতেকে x ইকুৱেল টু 13 হলে কি হ'ব তোমাৰ x - 27 -
27 minus 13 equal to হ'ব 14 তাৰমানে সংখ্যা দুটা পালো আমি 13 আৰু 14 আৰু x equal to যদি 14 হয় তাৰমানে x equal to 14 হলে তেন্তে কি হৈ যাব 27 minus 14 equal to কিমান হ'ব 13 তাৰমানে যদি x ৰ মান তুমি 14 লোৱা তেন্তে আনটো সংখ্যা কিমান হৈ যাব 13 ঠিক আছে সকলোৱে বুজি পাইছা ভালদৰে নেক্সট প্ৰশ্নটো চাও আমি আমাক কৈছে 4 নম্বৰ প্ৰশ্নটো যে দুটা ক্ৰমিক যোগাত্মক সংখ্যাৰ উলিওৱা যাৰ বৰ্গৰ যোগফল 365 ঠিক আছে এই লাইনটো বিৰাট ভালদৰে মন কৰিবা যাৰ বৰ্গৰ যোগফল 365 বুলি কৈছে আমাক ঠিক আছে এটা বৰ্গৰ যোগফল মানে কি ঠিক আছে আগত আমি জানি লও যে ক্ৰমিক যোগাত্মক সংখ্যা বুলি ক'লে আমি কি বুজো ঠিক আছে এটা ক্ৰমিক যোগাত্মক সংখ্যা মানে যিকোনো ক্ৰমিক আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো হয় না কাৰণ যোগাত্মক সংখ্যাবোৰটো স্বাভাৱিক সংখ্যাই হ'ব এনেও এটা ধৰা হল প্ৰথম সংখ্যাটো যদি মই এনে কওঁ যে 2 ললো তেন্তে তাৰ ক্ৰমিক সংখ্যাটো কি হ'ব ক্ৰমিক স্বাভাৱিক সংখ্যাটো 3 হ'ব হয় না ক্ৰমিক মানে কি এটাৰ পিছত এটা বুজি পাইছা তো গতিকে 2 ৰ পৰা 3 আমি কেনেকৈ পালো আমি 2 ৰ লগত কি কৰিছো 1 এটা প্লাস কৰিছো আৰু তেতিয়া আমি 3 পাইছো ঠিক আছে বা যদি তুমি বেলেগ লোৱা ধৰা হল এটা সংখ্যা তুমি 11 ললা আনটো কি হ'ব ডাইৰেক্টলি তুমি লিখি দিবা 12 হ'ব বুলি মানে তাৰ ক্ৰমিক সংখ্যাটো তো গতিকে 11 ৰ লগত তুমি +1 কৰিলা তেতিয়াহে তুমি 12 পালা ঠিক আছে তাৰ মানে ধৰিব পাৰিছা না নাই যে যদি এতিয়া প্ৰথম সংখ্যাটোক যদি তুমি x বুলি লৈ লোৱা তেন্তে দ্বিতীয় ক্ৰমিক সংখ্যাটো কি হৈ যাব x + 1 হৈ যাব বুজি পাইছা এটা x ৰ মান তুমি ইয়াতে যিয়ে নোলোৱা কিয় যিয়ে স্বাভাৱিক সংখ্যা নোলোৱা কিয় দ্বিতীয়তে তুমি কি পাই যাবা এই সংখ্যাটো তাৰ x ৰ ক্ৰমিক যোগাত্মক সংখ্যা বা ক্ৰমিক স্বাভাৱিক সংখ্যা এটা পাই যাবা ঠিক আছে আমি লিখিম আগত কি লিখিলো আমি যে ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু x + 1 এতিয়া আমাক কৈছে যে যাৰ বৰ্গৰ যোগফল 365 এতিয়া যাৰ বৰ্গৰ যোগফল 365 মানে কি তাৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে যে তাৰমানে এই সংখ্যা দুটাক তুমি বৰ্গ কৰি কিনে যদি তাৰ যোগফলটো লোৱা তেন্তে তুমি কিমান পাবা 365 পাবা তাৰমানে আমি সংখ্যা দুটাৰ আগত বৰ্গ কৰো ঠিক আছে তাৰমানে প্ৰথম সংখ্যাটোৰ বৰ্গ ললে x² হ'ব দ্বিতীয় সংখ্যাটোৰ বৰ্গ ললে কি হ'ব x + 1 হোল স্কয়াৰ হ'ব আৰু ইহতৰ যোগফল তাৰমানে ইহতক যদি তুমি যোগ কৰা তেন্তে তুমি কিমান পাই যাবা 365 পাই যাবা বুজি পাইছা ঠিক আছে এটো হল আমাৰ অ্যাকৰ্ডিং টু কোৱেশ্চন বা প্ৰশ্ন মতে তাৰ পৰা আমি যদি এখিনি সিম্পলিফাই কৰো সৰল কৰো অলপমান যে x² + x + 1 হোল স্কয়াৰ তো এটো a + b হোল স্কয়াৰ ফৰ্মত আহিব মানে সবে জানা a + b হোল স্কয়াৰৰ ফৰ্ম আইডেন্টিটিটো তো এটো কি হ'ব x² + 2ab তাৰমানে 2 * x * 1 + 1 স্কয়াৰ ইকুৱেল টু কিমান হ'ব 365 তাৰ পৰা x² + x² হৈ যাব 2x² প্লাস 2 * x * 1 কিমান হ'ব 2x হ'ব প্লাস 1 স্কয়াৰ মানে 1 আৰু 365 ক যদি আমি লেফট হ্যান্ড সাইড লৈ আনো এটো হৈ যাব -365 ইকুৱেল টু ইপিনে কি থাকিব 0 ঠিক আছে তাৰ পৰা 2x² + 2x 1 ৰ পৰা 365 মাইনাস কৰিলে কিমান হ'ব -364 হ'ব মানে তাৰমানে এটা আমি কি পাই গলো দ্বিঘাত সমীকৰণ পাই গলো মানে ইয়াতে আমি মধ্যপদ বিভাজন পদ্ধতি কৰিব পাৰো এতিয়া মধ্যপদ বিভাজন পদ্ধতি কৰাৰ আগতে ঠিক আছে আমি ইয়াতে এটা কাম কৰিব পাৰো কি কাম ইয়াতে যদি চোৱা তুমি প্ৰত্যেকটো পদৰ লগতে তোমাৰ 2 2 2 আছে তাৰ মানে x² ৰ লগতো 2 এটা পূৰণ হৈ আছে x ৰ লগতো 2 এটা পূৰণ হৈ আছে আৰু এই যে 364 এই 364 সংখ্যাটোৰ এটা উৎপাদকটো 2 হ'ব ন কাৰণ ইয়াকটো 2 ৰে হৰণ যায় হয় না কাৰণ এটো এটা যুগ্ম সংখ্যা তাৰ মানে আমি এই সমীকৰণটোক অকমান সৰু কৰিব পাৰো ঠিক আছে সৰু কেনেকে আমি ইহতৰ প্ৰত্যেকটো পদৰ পৰা 2 এটা কমন ল'ব পাৰিম না নাই পাৰিম হয়নে তো গটিকে আমি 2 কমন লৈ ললো তেন্তে এত থাকি যাব x² + x - 364 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 1 যা 2 2 1 যা 2 3 ৰ পৰা 2 মাইনাস কৰিলে 1 16 হল 2 8 যা 16 আৰু 2 2 যা 4 182 ইকুৱেল টু 0 ঠিক আছে কৰিব পাৰিছা তাৰ পৰা আমি যদি 2 2 ইপিনে লৈ আনো ৰাইট হ্যান্ড সাইড 2 2 ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে ৰাইট হ্যান্ড সাইড আহিলে কি হ'ব হৰণ হ'ব তো হৰণ হলে কি হ'ব 0/2 হৈ যাব মানে তো 0/2 মানে তো 0 হ'ব আলটিমেটলি বুজি পাইছা তো আমি সমীকৰণটো পাই গলো কি যে x² + x - 182 ইকুৱেল টু আমি কিমান পাই গলো 0 পাই গলো ধৰিব পাৰিছানে
ঠিক আছে এনেকুৱা নহয় যে তোমালোকে এই সমীকৰণটো যদি তোমালোকে মধ্যৱৰ্তী বিভাজন পদ্ধতি কৰা তেন্তেও ঠিকই হ'ব ঠিক আছে যি উত্তৰ আমি পাম ইয়াৰ পৰা আমি যেটো উত্তৰ পাম x ৰ মান পাম ইয়াৰ পৰা আমি সেই x ৰ মানটোৱে পাম এনেকুৱা একো নহয় যে মানে কিবা চেঞ্জ হৈ যাব নহয় কিন্তু আমি অলপমান সৰু কৰিলে আমাৰ কৰাত সুবিধা হয় বুজি পাইছা নে নাই ঠিক আছে তো যদি পাৰা কমন লৈ কিনে যদি তাতে কমন আহি থাকে তেতিয়া হলে কমনটো লৈ কিনে সৰু কৰি দিবা অলপমান সমীকৰণটো ওকে এতিয়া আমি ইয়াতে x ৰ আগত 1 আছে x স্কয়াৰ আগত 1 আছে তো 1 * 82 মানে 182 হ'ব তো মানে আমি -182 ক আমি দুটা ভাগত ভাগ কৰিব লাগে যি দুটা প্লাস কৰিলে আমি কিমান পাব লাগে x ৰ আগত কি আছে এটো 1 আছে একো নাই মানে তাৰ মানে প্লাস কৰিলে 1 পাব লাগে আৰু ইনটু কৰিলে কিমান পাব লাগে আমি -182 পাব লাগে মানে তো 182 আমি উৎপাদক লও 2 ৰে হৰণ কৰিলে হ'ব 91 আকৌ 7 দি কৰিলে হ'ব 13 ঠিক আছে এতিয়া যদি মন কৰা 2 * 7 মানে 14 আৰু ইপিনে 13 আছে মন কৰিবা ঠিক আছে এটা 14 প্লাস যদি 13 কৰা তেতিয়া হলে তো পাবা তুমি 27 তো ইয়াত তো পাব লাগে 1 তো 1 কেনেকৈ পাবা তোমালোকৰ মাইন্ডত আহিব লাগিব যে তুমি যদি 14 প্লাস -13 কৰি দিয়া তেন্তে প্লাসে মাইনাসে মাইনাস আৰু 14 ৰ পৰা 13 মাইনাস কৰিলে কিমান হৈ যাব 1 হৈ যাব নে নাই ধৰিব পাৰিছা সকলোৱে ঠিক আছে তাৰ মানে আমাৰ এটা পদ হ'ব 14 আৰু এটা পদ হ'ব -13 ঠিক তেনেকৈ তুমি 14 আৰু -13 ক ইনটু কৰিলেও তো তুমি -180 টোৱে পাবা কাৰণ প্লাসে মাইনাসে মাইনাস আৰু 14 আৰু 13 ইনটু কৰিলে কিমান হ'ব -180 টোৱে হ'ব ঠিক আছে তাৰ মানে আমাৰ পদ দুটা কি হ'ব এটা হ'ব 14x আৰু এটা হ'ব -13x -182 = 0 তাৰ পৰা ইয়াৰ পৰা কমন ললো x কমন আহিল x + 14 ইয়াৰ পৰা আমি কি কমন লম -13 কমন লম হয় না কাৰণ 182 ৰ উৎপাদক 13 হয় ঠিক আছে দুটাৰ আগত মাইনাস আছে তো মাইনাস কমন লম -13 কমন লম তেতিয়া কি থাকি যাব x + 14 = 0 ব্ৰেকেটৰ ভিতৰত ঠিক আছে তাৰ পৰা এতিয়া x + 14 হোল ইনটু কি হ'ব x - 13 = 0 এটাকে x + 14 = 0 তাৰ পৰা x ৰ মান পালো আমি -14 ঠিক তেনেকে x - 13 = 0 তাৰ পৰা আমি কি পাই গলো x = আমি পাই গলো 13 ঠিক আছে এতিয়া ইয়াতে দুটা মান হ'ব নে x ৰ মান দুটাই ইয়াতে আমি লিখিব পাৰিম নে আগৰ প্ৰশ্নটোত যেনেকৈ দুটা মানে হৈ গৈছিল হয় নাই তোমাৰ তাত তোমাৰ দুটা মানে আমি লৈছিলো ইয়াত আমি দুটা মান ল'ব পাৰিম নে নোৱাৰো কিয় নোৱাৰো কাৰণ প্ৰশ্নটোত যদি তুমি চোৱা প্ৰশ্নটোত এটা বস্তু লিখা আছে যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যোগাত্মক হয় নাই তে যোগাত্মকতটো এইটো হ'বই নোৱাৰে কেতিয়াও এইটো মাইনাস পাই গলো বুজি পাইছা ঠিক আছে তো গতিকে ইয়াতে আমাৰ x ৰ মান কি হ'ব তেতিয়া হলে আমাৰ হ'ব 13 তো আমি লিখিম যে যেহেতু কি লিখিছো আমি যে যেহেতু সংখ্যা দুটা যোগাত্মক সংখ্যা হ'ব লাগিব এটাকে x = কিমান 13 তাৰমানে প্ৰথম সংখ্যাটো কিমান 13 তো দ্বিতীয় সংখ্যাটো কিমান হ'ব দ্বিতীয় সংখ্যাটো আমি কি লৈছিলো x + 1 লৈছিলো হয়নে ইয়াত আমি x + 1 লৈছিলো তো গতিকে দ্বিতীয় সংখ্যাটো হ'ব x + 1 = কিমান 13 + 1 = কিমান হ'ব 14 তাৰমানে সংখ্যা দুটা 13 আৰু 14 ধৰিব পাৰিছা ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও নেক্সটটো কি দিছে আমাক যে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিভুজটো 13 সেন্টিমিটাৰ অইন বাহু দুটা উলিওৱা ঠিক আছে প্ৰথম কথা কৈছে আমাক সমকোণী ত্ৰিভুজ এটাৰ কথা কৈছে ঠিক আছে এতিয়া সমকোণী ত্ৰিভুজ এটাৰ আমি কি জানো যে যিকেইটা বাহু হয় এই বাহু কেইটাক আমি কিছুমান নাম দিব পাৰো হয়নে এইটো হল আমাৰ সমকোণ এটা ধৰা মই a b c বুলি ললো এতিয়া অতিভুজ কোনডাল হ'ব অতিভুজ হ'ব সবতছে দীঘল বাহুডাল মানে দীঘল বাহুডাল কোনডাল হয় কেনেকৈ গম পাম যেটো সমকোণ হয় সমকোণৰ একদম বিপৰীতে থকা বাহুডাল চাবা ঠিক আছে মানে সমকোণটোৰ সন্মুখত থকা বাহুডাল সেইডালে কি হ'ব তোমালোকৰ অতিভুজ হ'ব তো এই অতিভুজডালৰ মান দিয়া আছে আমাক 13 সেন্টিমিটাৰ বুলি ঠিক আছে আৰু আমাক কৈছে যে ইহতৰ উচ্চতা আৰু ভূমিৰ মাজত এটা কি দিছে সম্বন্ধ দিছে এতিয়া এই দুটা বাহুৰ মাজত যিকোনো এটা উচ্চতা আৰু যিকোনো এটা আমি ভূমি মানি ল'ব পাৰো ঠিক আছে ধৰা এবি ক যদি আমি উচ্চতা মানি লওঁ
ভূমি কি হ'ব ভূমি হ'ব সৰি মানে BC হ'ব কি ভূমি ঠিক আছে আমাক কৈছে যে উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম ঠিক আছে উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম তাৰমানে ভূমি যদি তুমি x বুলি ধৰি লোৱা কাৰণ ভূমিটো তুমি নাজানা কিমান উচ্চতাও নাজানা হয় নাই উচ্চতাও কিমান নাজানা খালি জাস্ট তোমাক কৈছেহে যে ভূমিডাল বা উচ্চতাডাল ভূমিতকৈ 7 সেন্টিমিটাৰ কম বুলিহে কৈছে তো যদি ভূমি x বুলি ধৰি লোৱা উচ্চতা কিমান হ'ব ইয়াতকৈ 7 সেন্টিমিটাৰ কম তাৰ মানে ইয়াৰ পৰা আমি 7 সেন্টিমিটাৰ কি দিব লাগিব মাইনাস দিব লাগিব ঠিক আছে তাৰ মানে উচ্চতা কিমান হৈ যাব x - 7 ধৰিব পাৰিছা ঠিক আছে তো আমি এটা লিখিম এখিনি সমাধান ধৰা হল ভূমি আৰু উচ্চতা ক্ৰমে x আৰু x - 7 ঠিক আছে বুজি পালা কেনেকৈ ললো আমি x আৰু x - 7 এতিয়া আমি ইয়াৰ পৰা ভূমি আৰু উচ্চতাৰ মান উলিয়াব লাগে কেনেকৈ উলিয়াম আমি ইয়াতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব বুজি পাইছা সমকোণী ত্ৰিভুজৰ কথা যেতিয়া দিব তাৰ পৰা যেতিয়া তুমি বাহুৰ মান উলিয়াব লাগে তেন্তে সদায় আমাৰ মনত প্ৰথমতে আমাৰ কি স্ট্ৰাইক কৰিব লাগিব মাইণ্ডত যে পাইথাগোৰাছৰ সূত্ৰ আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো পাইথাগোৰাছৰ সূত্ৰটো কি আছিল যে অতিভুজৰ বৰ্গ সমান কি হয় বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয়নে যে পাইথাগোৰাছৰ সূত্ৰ মতে অতিভুজ কোণডাল AC তাৰমানে AC স্কয়াৰ ইকুৱেল টু কি হ'ব বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান তাৰমানে AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'ব AC আমি কিমান লৈছো বা কিমান দিয়া আছে আমাক 13 তো এটো হ'ব 13 স্কয়াৰ ইকুৱেল টু AB কিমান AB ৰ মান আমি x - 7 পাইছো হয় না কাৰণ হেডাল উচ্চতা বুলি কৈছিলো মই তো এটো হৈ যাব x - 7 হোল স্কয়াৰ প্লাস BC কিমান x মানে x স্কয়াৰ ঠিক আছে তো এটা 13 স্কয়াৰ কিমান হ'ব 169 হ'ব ইকুৱেল টু x - 7 হোল স্কয়াৰক যদি তুমি সিম্পলিফাই কৰা এটো কোনটো আইডেন্টিটিত যাব a - b হোল স্কয়াৰত যাব হয়নে তো এটো হ'ব x স্কয়াৰ minus 2 into x into 7 plus কি হ'ব 7 স্কয়াৰ ঠিক আছে a স্কয়াৰ minus 2ab plus b স্কয়াৰ প্লাস আমাৰ লগত কি আছে আকৌ x স্কয়াৰ এটা আছে এইখিনি যদি সিম্পলিফাই কৰো আমি 169 ইকুৱেল টু x স্কয়াৰ প্লাস x স্কয়াৰ কি হ'ব 2x স্কয়াৰ হ'ব তাৰ পৰা 2 into 7 14 তাৰ মানে -14x আৰু লগতে 7 স্কয়াৰ কিমান 7 7 যা 7 8 গুণ 49 49 ঠিক আছে ধৰিব পাৰিলা তো এই গোটেইখিনি ৰাইট হ্যান্ড সাইডত থকা গোটেইখিনি আমি লেফট হ্যান্ড সাইড লৈ যাম তো 169 minus 2x square এটো মাইনাস তো ইপিনে গলে প্লাস হ'ব প্লাস 14x আৰু ইপিনে minus 49 ইকুৱেল টু হ'ব 0 তাৰ পৰা 169 ৰ পৰা 49 মাইনাস কৰিলে কিমান হ'ব 990 ইপিনে 6 ৰ পৰা 4 মাইনাস কৰিলে হ'ব 2 আৰু ইপিনে লাগিল 1 তো 120 minus 2x square plus 14x equal to কি হল 0 হল ঠিক আছে ইয়াতো আকৌ আমি প্ৰামাণিক ৰূপত সজাব লাগিব তো প্ৰথমতে আহিব আমাৰ -2x square তাৰপিছত আহিব +14x আৰু তাৰপিছত আহিব +120 equal to 0 হল আকৌ ইয়াতে প্ৰথম পদটো মাইনাসত আছে মানে তো আমি যদি মাইনাস এটা দি পূৰণ কৰি দিও তেন্তে এটো হৈ যাব 2x square এটো হৈ যাব -14x আৰু এটো হৈ যাব -120 equal to 0 ধৰিব পাৰিছা সকলোৱে এতিয়া ইয়াতেও যদি চোৱা প্ৰত্যেকটো পদৰ লগতে 2 এটা পূৰণ হৈ আছে x স্কয়াৰ লগত 2 পূৰণ হৈ আছে 14x এতিয়া 14 ৰ ভিতৰতো 2 এটা সোমাই আছে হয় না কাৰণ 2 কি হয় 14 ৰ এটা উৎপাদক হয় ঠিক তেনেকৈ 120 ৰো কি হয় 2 এটা উৎপাদক হয় তো আমি ইয়াৰ পৰাও কি ল'ব পাৰো 2 এটা কমন ল'ব পাৰো ললে কি হ'ব x স্কয়াৰ মাইনাস 14 ৰ 2 গল তাৰ মানে 14 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 7 তাৰ মানে ভিতৰত থাকি গল 7x ঠিক তেনেকৈ মাইনাস 120 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 60
ইকুৱেল টু 0 আকৌ 2 টো যদি আমি ৰাইট হেণ্ড সাইড লৈ আনো তেন্তে এইটো হৈ যাব x স্কয়াৰ minus 7x minus 60 ইকুৱেল টু 2 টো ইপিনে আহিলে হৰণ হ'ব তো 0/2 মানে তো 0ই তো গতিকে পাই গলো আমি ইকুৱেল টু 0 তো আমি কি পালো এইটো এটা দ্বিঘাত সমীকৰণ আমি পাই গলো মানে ধৰিব পাৰিছা সকলোৱে এটা দ্বিঘাত সমীকৰণটোৰ পৰা আমি কি কৰিব লাগিব ইয়াৰ x ৰ মানটো উলিয়ালে হৈ গল তো এতিয়া x স্কয়াৰৰ আগত 1 আছে ইয়াতে 60 আছে মানে 1 * 60 কিমান হ'ব 60 তাৰ মানে আমি -60 আমি দুটা ভাগত ভাগ কৰিব লাগিব যি দুটা যোগ কৰিলে কিমান হয় যি দুটা যোগ কৰিলে হ'ব তোমাৰ -7 আৰু যি দুটা পূৰণ কৰিলে কিমান হ'ব লাগিব এটো হ'ব লাগিব তোমাৰ -60 হ'ব লাগিব তো আমি 60 ৰ যদি আমি উৎপাদক লও 2 ৰে কৰিলে 30 2 ৰে কৰিলে 15 3 ৰে কৰিলে 5 ঠিক আছে এখিনি আমি পালো উৎপাদক তাৰ পৰা আমি -7 কেনেকৈ পাম মন কৰা যদি তুমি এখিনি পূৰণ কৰা কিমান হ'ব 2 2 যা 4 4 3 যা কিমান 12 5 টো লগত আছে তো 12 + 5 কৰিলে পাও আমি 17 কিন্তু আমাক লাগে কিমান -7 লাগে ঠিক আছে তো -7 আমি পাম কেনেকৈ প্ৰথমতে ভাবা যে 7 কেনেকৈ পাবা 12 ৰ পৰা যদি 5 মাইনাস কৰি দিয়া তাৰমানে 12 প্লাস যদি -5 হয় তেন্তে এইটো হৈ যাব 7 মানে তো 7 ক -7 কেনেকৈ কৰিবা তুমি দুটা এই পদ দুটাৰ সাইন দুটা চেঞ্জ কৰি দিয়া তাৰ মানে 12 ক তুমি -12 লৈ লোৱা আৰু 5 ক -5 ক তুমি +5 লৈ লোৱা তেন্তে এইটো কি পাই যাবা তুমি -7 নাপাবা জানো ধৰিব পাৰিছানে কেনেকৈ থিংকিং বিলাক কৰিবা ঠিক আছে প্ৰথমতে যদি মাইনাসত থাকে বস্তুটো প্ৰথমতে আগত তুমি প্লাসত কি হ'ব সেইটো ভাবি লোৱা ঠিক আছে প্লাসৰ পৰা মাইনাসটো কৰিবৰ কাৰণে বহুত ইজি ঠিক আছে ঠিক তেনেকৈ যদি -12 আৰু যদি 5 ক পূৰণো কৰি দিয়া প্লাসে মাইনাসে মাইনাস আৰু 12 5 গুণ কিমান 60 বুজি পাইছা তাৰ মানে পদ দুটা কি হ'ব আমাৰ x স্কয়াৰ minus 12x plus 5x minus 60 equal to 0 তাৰ পৰা এতিয়া কমন লো আমি x কমন আহিব ইয়াৰ পৰা হৈ গল x minus 12 plus 5 এটা কমন আহিব কাৰণ 60 ৰ উৎপাদক কি 5 হয় 5 কমন আহিলে এইটো থাকি যাব x minus 12 equal to 0 তাৰ পৰা x minus 12 whole into x plus 5 equal to 0 so এটাকে x minus 12 equal to 0 তাৰ পৰা x ৰ মান পালো আমি 12 x plus 5 equal to 0 তাৰ পৰা x equal to কিমান পাই গলো আমি -5 পাই গলো মানে এতিয়া কথাটো হল যে এই ইয়াতে যেটো x ৰ মান পালো এই দুটাই হবনে উত্তৰত নহয় কিয় নহয় কাৰণ আমাক উলিয়াব দিছে বাহুৰ দিশ এটা বাহুৰ দিশ কেতিয়াবা নিগেটিভ পাইছা নেকি কেতিয়াওটো পোৱা নাই হয় নাই বাহুৰ দিশ আমি কেতিয়াবা কৈছো নেকি যে এই বাহুডালৰ দিশ -5 cm বুলি কেতিয়াও কোৱা নাই হয় নাই তো গতিকে ইয়াতে এইটো নহব ঠিক আছে তাৰ মানে x ৰ মান কি হ'ব 12 তাৰ মানে x ক আমি কি লৈছিলো x ক আমি লৈছিলো ভূমি তাৰ মানে ভূমিৰ মান কিমান 12 cm তো আমি লিখিম যে এটাকে ভূমি সমান কিমান হ'ব 12 cm আৰু উচ্চতা কিমান হৈ যাব তেতিয়া হলে উচ্চতা আমি কিমান লৈছিলো x - 7 লৈছিলো তাৰ মানে x ৰ মান পালো আমি 12 তাৰ মানে হৈ যাব 12 - 7 ইকুৱেল টু কিমান 5 cm ঠিক আছে ধৰিব পাৰিছা সকলোৱে তেনেকৈ আমি কৰিব লাগিব 6 নম্বৰ প্ৰশ্নটো কি দি আছে চাবা এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সিদিনা মুঠ উৎপাদনৰ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব হেতু উলিয়াব দিছে ঠিক আছে এতিয়া প্ৰশ্নটো আমি প্ৰথম কথা হল প্ৰশ্নটো ভাঙি ভাঙি আমি বুজিব লাগিব ঠিক আছে একেবাৰতে যদি গোটেইখিনি বুজিব যোৱা তেন্তে পটককে বুজি নাপাবা আমি প্ৰথম লাইনটো চাও আমাক দিছে যে এদিন দেখা গল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ বেছি ইয়াৰ অৰ্থটো কি চোৱা ধৰা হল
তোমাৰ এটা কোম্পানী আছে, ঠিক আছে, কিবা তুমি বনোৱা আৰু, ঠিক আছে। তো সেই কোম্পানীটোৰ তোমাৰ কি হয় যে এদিনত তোমাৰ ধৰা 50টা বস্তু কি হয় উৎপাদন হয়। কি কলো মই, এদিনত তোমাৰ কিমানটা বস্তু উৎপাদন হয়, 50টা বস্তু উৎপাদন হয়, ঠিক আছে। এতিয়া এই 50টা বস্তু উৎপাদনৰ লগত আমাক ইয়াতে যিটো লাইন দিছে, সেই লাইনটোৰ অৰ্থটো কি যে 50টা যিমানটা বস্তু তোমাৰ উৎপাদন হয় এদিনত, তাৰ লগত কাৰ সম্বন্ধ দিছে, সেই এটা এটা বস্তুৰ যিটো দাম হ'ব, মানে এটা এটা বস্তুৰ যিটো উৎপাদনৰ খৰচ হ'ব, সেই খৰচৰ কি দিছে তোমাক ইয়াতে সম্বন্ধটো দিছে। সম্বন্ধটো কেনেকে দিছে যে যিমান বস্তু উৎপাদন হ'ব তাৰ দুগুণতকৈ, তাৰমানে যিমান তোমাৰ তাত 50টা বস্তু উৎপন্ন হ'ল, তাৰমানে তুমি 50ক 2ৰে পূৰণ কৰা, দুগুণ মানে কি 2ৰে পূৰণ কৰা, দুগুণতকৈ 3 বেছি, তাৰমানে আকৌ এই দুগুণতকৈও 3 বেছি, এতিয়া 3 বেছি মানে 3 তুমি যোগ কৰা, ঠিক আছে। তাৰ মানে তাৰ অৰ্থটো এইটো কি হ'ব, এইটো হ'ব প্ৰত্যেকটো বস্তু উৎপাদনৰ খৰচ, বুজি পাইছা। তাৰমানে কিমান হ'ব 2 × 50 100 100 + 3 103, তাৰমানে প্ৰত্যেকটো বস্তু উৎপাদন কৰাৰ কাৰণে তোমাৰ খৰচ কিমান হয় 103 টকাকে হয়, ঠিক আছে। আৰু ধৰা হ'ল তুমি প্ৰত্যেক দিনাই কি লৈছা, কি মানে কেইটা বস্তু উৎপাদন কৰি আছা, 50টা বস্তু উৎপাদন কৰি আছা, ঠিক আছে। ধৰিব পাৰিছা এতিয়া প্ৰশ্নটো। এতিয়া তাৰ পৰা আমাক কৈছে যে যদি সেইদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা হয়, ঠিক আছে, তে উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান সেইটো উলিয়াব দিছে। এতিয়াতো আমি এইটো 50 টকা বুলি ধৰিহে লৈছো, 50টা বুলি ধৰিহে লৈছো, হয় নাই। তো আমাকতো এইটো কোৱা নাই, ঠিক আছে। তো আমাক এইটো উলিয়াব দিছে যে এদিনত কিমানটা বস্তু উৎপাদন কৰা হয়, তো এইটো আমি ধৰি ল'ম x বুলি, ঠিক আছে। তেন্তে প্ৰত্যেকটো বস্তু উৎপাদনৰ খৰচ কিমান হ'ব, আমি এই 50ৰ ঠাইত যদি x বহাই দিওঁ, তেন্তে প্ৰত্যেকটো বস্তু উৎপাদনৰ খৰচ হ'ব 2x + 3 টকা। ধৰিব পাৰিছানে, ঠিক আছে। এইটো হ'ল আমাৰ কি প্ৰত্যেক দিনাই কিমানটা বস্তু উৎপাদন হয়, আৰু এইটো হ'ল সেই উৎপাদন হোৱা প্ৰত্যেকটো বস্তুৰ এটা এটা বস্তুৰ খৰচ তোমাৰ ইমান হৈ আছে, ঠিক আছে। আৰু তাৰ পৰা আমি এই যিটো দ্বিতীয় লাইন, সেই দ্বিতীয় লাইনটোৰ পৰা আমি সমীকৰণটো বনাম, ঠিক আছে। সমীকৰণটো বনাই তাৰ পৰা আমি প্ৰত্যেকটো বস্তুৰ উৎপাদনৰ সংখ্যা, তাৰ মানে এক্সৰ মান আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব, তাৰ মানে এইটো আমি উলিয়াই দিব লাগিব, ঠিক আছে। তো এতিয়া আমি প্ৰশ্নটো কৰো, চাবা। নেক্সট পেজত কৰি দিছো মই, যে ধৰা হ'ল এদিনত উৎপাদিত বস্তুৰ সংখ্যা x, এতেকে উৎপাদনৰ খৰচ কিমান হ'ব, যেটো মই কৈছিলো যে কি হ'ব 2x + 3, ঠিক আছে। সেই লাইনটোৰ পৰা আমি বুজি পাইছো 2x + 3 কেনেকে হ'ল ইমান টকা, তো আমি এইটো টকা বুলি লিখি দিব পাৰো। এতিয়া দ্বিতীয় লাইনটো মন কৰা, আমাক কি কৈছে যে যদি এদিনত, ঠিক আছে, এদিনত মুঠ উৎপাদনৰ ব্যয় তোমাৰ 90 টকা হয়, তাৰ মানে এদিনত ধৰা তুমি কিমানটা বস্তু উৎপাদন কৰিছা, ঠিক আছে। এতিয়া সেই যিটো উৎপাদন কৰিবা, তুমি যিমানটা বস্তু উৎপাদন কৰিবা, সেই উৎপাদনৰ তোমাৰ মুঠ যিটো ব্যয় হ'ব বা মুঠ যিটো তোমাৰ খৰচ হ'ব, সেই খৰচটো কিমান বুলি কৈছে 90 টকা বুলি কৈছে, ঠিক আছে। বুজি পাইছা। এতিয়া তাৰ মানে কি যে আমি 90 টকাটো পাম কেনেকে, বা এদিনৰ খৰচটো আমি কেনেকে উলিয়াও, যদি তুমি এদিনত যদি 5টা বস্তু ওলাইছা, ঠিক আছে, কথাটো কৈছো, আৰু প্ৰত্যেকটো বস্তুৰ খৰচ যদি তোমাৰ ধৰা মই কৈছো যে ধৰা 10 টকাকে হৈ আছে, ঠিক আছে, কথাটো কৈছো মই, ঠিক আছে। তুমি এদিনত 5টাকে বস্তু উলিওৱা, ঠিক আছে, উৎপাদন কৰা, আৰু প্ৰত্যেকটো বস্তুৰ খৰচ তোমাৰ 10 টকা হৈ আছে, তেন্তে মুঠ টকা কিমান খৰচ হ'ল তোমাৰ সেই দিনটোত, আমি কি কৰিম, ইহঁত দুটা পূৰণ কৰি দিম, তাৰমানে 10 × 5, তোমাৰ সেই দিনটোত মুঠ টকা কিমান খৰচ হ'ল 50 টকা খৰচ হ'ল, 5টা বস্তু ওলাওতে তোমাৰ মুঠ সেই দিনটোৰ খৰচ 50 টকা, বুজি পাইছা। তো ইয়াৰ পৰাও আমি কি কৰিব লাগিব, তেতিয়াহ'লে আমি এনেকুৱা ধৰণে তাৰ সমীকৰণটো বনাব লাগিব। তো সমীকৰণটো কেনেকুৱা হ'ব, যে মুঠ ব্যয় কিমান, মুঠ খৰচ 90 টকা, তাৰ মানে 90 টকা আমি কেনেকে পাওঁ, সেইদিনা যিমান বস্তু উৎপাদন হৈছে কিমান হৈছে x হৈছে,
তাৰ লগত আমি কি পূৰণ কৰিম প্ৰত্যেকটো বস্তুৰ উৎপাদনৰ খৰচ কিমান 2x + 3 তাৰ মানে x হোল ইনটু 2x + 3 ইকুৱেল টু কিমান হৈ যাব আমাৰ কিমান টকা টোটাল খৰচ হয় 90 টকা ঠিক আছে তো এইটো হল আমাৰ সমীকৰণ ঠিক আছে তো এতিয়া সমীকৰণটো আমি প্ৰথম সিম্পলিফাই কৰো x * 2x কিমান হ'ব 2x স্কয়াৰ প্লাস ইপিনে হ'ব 3x 90 ক আমি লেফট হ্যান্ড সাইড লৈ নিলো এটো হৈ যাব -90 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণ পালো এটা তো ইয়াৰ পৰা এতিয়া আমি এটো সমাধান কৰিম তো এটা x স্কয়াৰ লগত 2 এটা পূৰণ হৈ আছে ইফালে 90 আছে তো 2 * 90 কিমান 180 তাৰ মানে আৰু প্লাসে মাইনাসে মাইনাস হ'ব তো -180 ক আমি দুটা ভাগত ভাগ কৰিব লাগিব দুটা ভাগ প্লাস কৰিলে কিমান হ'ব 3 হ'ব লাগিব আৰু পূৰণ কৰিলে কিমান হ'ব লাগিব -180 হ'ব লাগিব তো 180 যদি তুমি উৎপাদক লোৱা 2 ৰে কৰিলে 90 2 ৰে কৰিলে 45 5 ৰে কৰিলে 9 আৰু ইপিনে 3 ৰে কৰিলে 3 ঠিক আছে এই উৎপাদকখিনিৰ পৰা তুমি উলিয়াব লাগিব কেনেকৈ উলিয়াবা চোৱা তুমি যদি 5 পূৰণ 3 কৰা 5 3 গুণ কিমান 15 আৰু বাকিখিনি পূৰণ কৰাচোন 2 2 গুণ 4 4 3 গুণ 12 তো 15 লগত 12 যোগ কৰিলে পোৱা তুমি 27 তো আমাক তো পাব লাগে 3 তো 3 কেনেকৈ পাম যদি তুমি 15 যোগ এই 12 তো যদি -12 কৰি দিয়া তেন্তে প্লাসে মাইনাসে মাইনাস আৰু 15 ৰ পৰা 12 মাইনাস কৰিলে পাবা 3 ঠিক আছে আৰু লগতে 15 * -12 কিমান হৈ যাব -180 হ'ব ধৰিব পাৰিছা তাৰ মানে 2x স্কয়াৰ প্লাস 15x - 12x - 90 ইকুৱেল টু 0 ঠিক আছে তো তুমি সদায় এটা বস্তু ভাবিবা যে পদ দুটা যোগ কৰিলে কিমান হ'ব সেইটো তুমি আগত উলিয়াই লোৱা ঠিক আছে পূৰণফলটো এনে ওলাই যাব যদি যোগফলটো ঠিক হয় তোমাৰ তেতিয়াহলে পূৰণফলটো তাৰ পৰা এনে নিজে নিজে ওলাই যাব সেইটো আৰু তুমি চাই থাকিব নালাগে ইমান বুজি পাইছা ন তো সেই কাৰণে যোগফলটো মন কৰিবা যেতিয়া তুমি মধ্যবৰ্তী বিভাজন পদ্ধতি কৰা তেতিয়া যোগফলটো কেনেকৈ এনিহাও তুমি যোগফলটো যদি উলিয়াব পাৰিছা তেতিয়াহলে পূৰণটো নিজে নিজে মিলি যাব সেইটো তুমি একো টেনচন ল'ব নালাগে ঠিক আছে তো এতিয়া আমি কমন লওঁ 2 আৰু 15 টো কমন নাহে তো গতিকে x কমন লওঁ ইয়াৰ পৰা কিমান থাকিব 2x + 15 থাকি গ'ল ইপিনে যদি আমি ওকে তাৰ পৰা ইয়াৰ পৰা আমি x কমন ললো x কমন ললে ইয়াৰ ব্ৰেকেটৰ ভিতৰত থাকি যাব 2x + 15 আৰু ইপিনে যদি আমি চাও যে 12 আৰু 90 12 এৰেটো 90 ক নাযায় হৰণ কিন্তু দুটাৰে মাজত এটা কি আছে সাধাৰণ উৎপাদক আছে কিমান 6 ঠিক আছে তো তাৰ মানে আমি -6 যদি কমন লও তেন্তে ইয়াত থাকি যাব তোমাৰ 2x প্লাস ইপিনে কি থাকি যাব 15 থাকি যাব কাৰণ 15 6 গুণ 90 হয় না নাই ইকুৱেল টু 0 তো আমি ব্ৰেকেটত থকা পদ দুটা আমি সেম পাই গলো তাৰ পৰা আমি কি লিখিম 2x + 15 হোল ইনটু কি হ'ব x - 6 ইকুৱেল টু 0 এতেকে 2x + 15 ইকুৱেল টু 0 x - 6 ইকুৱেল টু 0 তাৰ পৰা 2x ইকুৱেল টু হ'ব -15 তাৰ পৰা x ৰ মান পাম আমি -15/2 আৰু ইপিনে হ'ব তোমাৰ x ইকুৱেল টু 6 x ৰ মান আমি দুটা পালো এতিয়া ইয়াৰ ভিতৰত কোনটো হ'ব ইয়াৰ ভিতৰত এইটো হ'ব কিয় কাৰণ x মানে কি x মানে হল সেইদিনা কিমান বস্তু টোটাল উৎপাদন হৈছে হয়নে এদিনত কিমান বস্তু উৎপাদন হৈছে সেইটো আমি x বুলি লৈছো এটা বস্তুৰ সংখ্যাটো কেতিয়াও
নিগেটিভত থাকিব নোৱাৰে বা বস্তুৰ সংখ্যাটো কেতিয়াও ভগ্নাংশত থাকিব নোৱাৰে হয় নাই গোটা গোটা সংখ্যা হ'ব ধৰিব পাৰিছা তো গতিকে এইটো হ'ব নোৱাৰে -15 বা এইটো হ'ব নোৱাৰে x ইকুৱেল টু কিমান হ'ব 6 তো এটাকে লিখিম আমি সমান 6 আৰু প্ৰতিটো বস্তুৰ খৰচ আমি কিমান লৈছিলো 2x + 3 লৈছিলো হয়নে তাৰমানে 2 * x ৰ মান 6 + 3 টকা 2 6 যা 12 তাৰমানে 12 যোগ 3 কিমান হ'ব 15 টকা তাৰমানে এদিনত বা সেই এটা দিনত টোটেল কেইটা বস্তু উৎপাদন হয় 6টা ঠিক আছে 6টা বুলি লিখি দিব পাৰা 6টা আৰু প্ৰতিটো বস্তুৰ খৰচ কিমান উলাওতে বা উৎপাদন কৰোতে 15 টকাকে খৰচ যায় প্ৰতিটো বস্তু উৎপাদন কৰোতে ঠিক আছে বহুত গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় সো আমাৰ 4.2 অনুশীলনটো ইয়াতে শেষ ঠিক আছে একেটাই তোমালোকৰ প্ৰশ্ন আছে ইয়াৰ নেক্সট ক্লাছত আমি অনুশীলনী 4.3 কৰিম থ্যাংক ইউ